আপুনি যি প্ৰেডিকশ্যন কৰে সাংবাদিকতাৰ দিনৰ পৰা আজিলৈকে আপুনি যি প্ৰেডিকশ্যন কৰে সকলো প্ৰেডিকশ্যন সঁচা হয় বুলি কয় যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা মুখ্যমন্ত্ৰীগৰাকীয়ে যি প্ৰেডিকশ্যন কৰে কিবা এটা আপোনালোকৰ কানেকশ্যন আছে নেকি যে আপুনি যি ভাবে সেইটো হয় যিটো প্ৰেডিকশ্যন কৰে সেইটো হয় নিজৰ লগত কি প্ৰেডিকশ্যন কৰিছে মই ৰাতিপুৱা যেতিয়া ৰাস্তাটোত ভৰি দিওঁ মৰ্ণিং ৱাক কৰিবলৈ যাওঁ মই ভৰি দি যিটো ৰাস্তাত ভৰি দিওঁ সেইটো যোৰহাট সমষ্টিৰ ৰাস্তা আৰু মোৰ ঘৰটো আছে কিন্তু তিয়ক সমষ্টিত মানে আপুনি শুৱে তিয়কত আৰু উঠি পেলাই ভৰি দিওঁ যোৰহাটত ৰাজনীতিৰ প্ৰেক্ষাপটলৈ অহাৰ কাৰণটো কেনেকুৱা ধৰণৰ কোনটো সমষ্টিৰ পৰা আপোনাক বিজেপিয়ে টিকট দিলে আপুনি সুখী হ'ব আমি ৰাষ্ট্ৰীয়তাবাদী বুলি স্পষ্টভাৱে কওঁ তথাপি আমাৰ মাজত কিন্তু আমি দুইটা দলে মিত্ৰতাৰ ধৰ্ম পালন কৰিছে আৰু সেই ধৰ্ম পালন কৰি আজিও আমাৰ চৰকাৰ চলি আছে ধৰ্ম আৰু ৰাজনীতি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি তো বিজেপিয়েতো সাম্প্ৰদায়িকতা গোটেই বিষবাস্পখিনি বিজেপিয়ে বিলোৱা নাই জানো সাম্প্ৰদায়িকতাটো ভাৰতবৰ্ষত সৃষ্টি কৰাৰ মূল বস্তুটোৱে হ'ল কংগ্ৰেছ নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই যোৰহাটত আছোঁ আৰু যোৰহাটত থাকি মই এগৰাকী বিশেষ ব্যক্তিৰ বাসগৃহত বৰ্তমান আছোঁ আজি ষ্টুডিঅ'ত নাই তেখেতৰ বাসগৃহত আছোঁ আৰু এই ব্যক্তিগৰাকীক আপোনালোকক চিনাকি কৰি দিয়াৰ এটা মন আছিল আৰু সেইবাবে আজি মই তেখেতৰ ঘৰ পালোহি এই ব্যক্তিগৰাকীৰ বিষয়ে মই সংক্ষেপতে কিছু কথা ক'ম আৰু তাৰপিছত তেওঁক আপোনালোকৰ সৈতে চিনাকি কৰি দিম মই যিমান খবৰ পাইছোঁ এই ব্যক্তিগৰাকীৰ বিষয়ে যদি মই কওঁ যোৰহাট অঞ্চলৰ কাৰোবাৰ ঘৰত যদি কেতিয়াবা বিপদ হয় প্ৰথমে উপস্থিত হোৱা মানুহজন এই মানুহজন তেখেত এগৰাকী পূজাৰী তেখেতে সাংস্কৃতিৰ পূজাৰী তেখেত খেলৰ পূজাৰী ক্ৰীড়াৰ পূজাৰী তেখেত ৰাজনীতিৰ পূজাৰী তেখেতে মানুহক ভাল পায় আৰু সেইবাৰ পৰা মানুহক সেৱা কৰাৰ মানসেৰে তেখেতে পূজা কৰি ভাল পায় তেখেতে দেশভক্তি আছে দেশভক্তিৰ তেখেতৰ পূজাৰী আৰু তেখেতৰ নাম হৈছে শান্তনু পূজাৰী নমস্কাৰ জনাইছোঁ শান্তনু দা নমস্কাৰ তেখেত মাজত আৰু ক'ব লাগিব মই তেখেত সাংবাদিক আছিল তেখেত ভাল ক্ৰীড়া সংগঠক আছিল তেখেত গল্পকাৰ উপন্যাসিক তেখেত সাহিত্যিক সামাজিক ব্যক্তি এগৰাকী শান্তনু পূজাৰী ডাঙৰীয়া নমস্কাৰ আকৌ এবাৰ শান্তনু দা নমস্কাৰ আছে ভালে আছে আছোঁ ভাল ধন্যবাদ বহুত দিনৰ পৰা মন কৰি আছিলোঁ আপোনাক এইটো অঞ্চলৰ ৰাইজেও বহুত মৰম দিছে কেইবাটাও দায়িত্বত আছে আপুনি তাৰ লগে লগে আপুনি সদায় মানুহৰ কাষত আছে আৰু সেইকাৰণে চাগে মৰমতে আপোনাক বহুতে কয় যে শান্ত বুলি মাতে হয় মানুহজন শান্ত নে অশান্ত নাই বহুতে মোক অশান্ত বুলি কয় মানে সৰুতে নাম দিছিলে শান্তনু আৰু পিছত এতিয়া বহুতে কয় মোক খং অলপ বেছি বুলি কয় আপোনাৰ খং আছে মানুহে কয় খং বেছি বুলি মই নিজে নাজানো কেতিয়াবা খং উঠে নুঠা নহয় সেইকাৰণে আপোনাৰ নামটোৰ লগত শান্ত আৰু এইটো জড়িত হৈ আছে মানে দুইটা কেতিয়াবা কোনোবাই কয় যে নামটো অশান্তহে মোক অশান্তি বুলি মতা মানুহ আছে মাতে মোৰ কনিষ্ঠ দুজনমান ভাতৃ আছে তেওঁলোকে মোক অশান্তি দা বুলি মাতে মানে মই মানে কেতিয়াবা গালি চালি দিওঁ তেনেকুৱা কথা নাই এইটো একেবাৰে নিজৰ চাৰ্কুলৰ কথা কৈছোঁ নিজৰ ঘনিষ্ঠ ভাতৃসম বন্ধুৰ ভিতৰত কোনোবা দুই এজনে তেনেকৈ কয় নিশ্চয় নিশ্চয় আপোনাৰ বিষয়ে বহুতখিনি কথা ক'ব লাগিব মই হাতত এখন কিতাপ তুলি লৈছোঁ এই কিতাপখন হৈছে পাতাল কাল এখন তেখেতৰ কিতাপ আৰু ইয়াৰ পূৰ্বে আৰু এখন কিতাপৰ কথা তেওঁ আলোচনা কৰিম আমি পিছলৈ কিতাপো লিখে তেখেতে সাংবাদিকতাৰ লগত বহুত বছৰ তেখেত জড়িত হৈ আছিলে ৰাজনীতিৰ প্ৰেক্ষাপটলৈ অহাৰ কাৰণটো কেনেকুৱা ধৰণৰ আৰু আপুনি যিটো যোৰহাটৰ বিজেপিৰ এটা বিশেষ দায়িত্বত আছে AIIDCৰ আপুনি চেয়াৰমেনৰ দায়িত্বত আছে গতিকে গোটেই বিষয়খিনি আমি পাতিব বিচাৰিছোঁ প্ৰথম ৰাজনীতিৰ পৰা আহোঁ আৰু শুনামতে এইবাৰ আপুনি টিকট প্ৰত্যাশী সেইটোৰ বিষয়ে কিমান চৰ্চা হৈ আছে আপুনি নিজে গম পায় মই সোধাতকৈ আপুনি নিজে ক'লে বেছি ভাল লাগিব মই ক'ৰ পৰা আৰম্ভ কৰোঁ ৰাজনীতিলৈ কেনেকৈ আহিলোঁ মই ভাবোঁ প্ৰথম আমি টিকটৰ কথাখিনি আলোচনা কৰোঁ তাৰ পিছত আমি আপোনাৰ শৈশৱলৈ যাম মানে মোৰ প্ৰশ্নটো এইটো থাকিব যে আমি দেখা পালোঁ যে পঞ্চায়ত ইলেকশ্যনত এইবাৰ যিটো ভাল ফলাফল লাভ কৰিলে বিজেপিয়ে এইটো অঞ্চলত ক'ৰবাত কোনোবাই কৈ আছে যে ইয়াত আপোনাৰ অৰিহণা আছে তো সেই বস্তুখিনি মই অকণ পাতিব বিচাৰিছোঁ পঞ্চায়ত ইলেকশ্যনত এবাৰ আমাৰ যোৰহাটত এটা অভাৱনীয় অভূতপূৰ্ব ৰিজাল্ট হ'ল এনেকুৱা অভূতপূৰ্ব ৰিজাল্ট কংগ্ৰেছৰ শাসনকালতো 2001 চনৰ পৰা 16 চনলৈ কংগ্ৰেছৰ দিনত যিকেইটা পঞ্চায়ত নিৰ্বাচন হ'ল
সেই নিৰ্বাচনকেইটাতো হোৱা নাছিলে বুলি মানুহে কয় আৰু আমি যদি এইটো বিশ্লেষণ কৰোঁ সমীক্ষা উলিয়াওঁ তেতিয়া আমি দেখিম যে তেনেকুৱা ৰিজাল্ট হোৱা নাছিলে আমি 16খন জিলা পৰিষদ আসনৰ ভিতৰত 16খনেই ভাৰতীয় জনতা পাৰ্টীয়ে 15খন পাইছে আৰু আমাৰ মিত্ৰ দল অসম গণ পৰিষদে এখন লাভ কৰিছে ঠিক তেনেদৰে পঞ্চায়ত যিটো আমাৰ আঞ্চলিক পঞ্চায়ত 84খনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰজোঁট অসম গণ পৰিষদ তেওঁলোক মিলাই আমাৰ 83খন আসন পাইছোঁ 3খন 2খন কংগ্ৰেছে পাইছে আৰু এখন নিৰ্দলীয় প্ৰাৰ্থীয়ে পাইছে গতিকে এনেকুৱা ৰিজাল্ট অভূতপূৰ্ব 860জন ৱাৰ্ড সদস্যৰ ভিতৰত আমাৰ মিত্ৰজোঁট সমৰ্থিত ৱাৰ্ড সদস্যৰ সংখ্যা 8 শতাধিক 800 প্ৰায় 10-15 জনে পাইছে মানে ক'ত 40-45 জন একেবাৰে কোনো পলিটিকেল এফিলিয়েশ্যন নথকা ৰাইজৰ দলৰ এজন জিকিছে জিলাখনত মোৰ হাতত থকা খবৰ মতে আৰু এনেকৈ কংগ্ৰেছ এনেকৈ মিলাই কেইজনমানে পাইছে এতিয়া বহুতে আমাৰ দললৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰিও আছে আমি ভাবি আছোঁ পৰৱৰ্তী কালত আমি তেওঁলোকক দলত আমি যোগদান কৰাম কিন্তু এই ৰিজাল্ট যিটো হ'ল এবছৰ আগৰ পৰিৱেশটো একদম বেলেগ আছিল তো আমি লোকসভা নিৰ্বাচনত আমাৰ দল হাৰিছে ইয়াত আৰু অলপ পৰাজয়টো অলপ ডাঙৰ আছিল গতিকে সেইটো পৰাজয়ৰ পিছত আমাৰ অকণমান মানুহৰ মনবিলাকো ভাগি গৈছিল তো মানুহে মোক সুধিছে যে ইয়াৰ কৃতিত্বৰ দাবীদাৰ কোন এবাৰ কৃতিত্ব কোন মই কিন্তু এই যিটো শ্ৰেয় যিটো কৃতিত্ব যিটো আমাৰ ৰিজাল্ট হ'ল এই অভূতপূৰ্ব তাৰ শ্ৰেয় কিন্তু মই আমাৰ দলৰ কাৰ্যকৰ্তাসকলকহে দিওঁ ইয়াত কোনো ব্যক্তি বিশেষৰ মই ভাবি মোৰো ইয়াত কোনো ধৰণৰ অৰিহণা নাই মই এটা কামেই কৰিছিলোঁ মই যেহেতু ফুটবলৰ লগত জড়িত মানুহ মই আপোনাৰ ফুটবলৰ ভাষাৰে কওঁ মই ইয়াত কেপ্টেইনৰ কামটো কৰিছিলোঁ কেপ্টেইন এজনে বা গলকিপাৰজন ফুটবল খেল এখন এটা টিমৰ এটা ভাইটেল পজিশ্যনত থাকে পঞ্চায়ত ইলেকশ্যনত আপুনি গলকিপাৰৰ কাম কৰিলোঁ মই ৰৈ থাকিলোঁ ফিল্ডখনৰ মাজত আৰু মই চবকে সকীয়াই থাকিলোঁ এইফালে যাব এইফালে নাযাব কাৰ কি ভুল হৈছে এইবোৰ দেখি আছোঁ আৰু তেনেকৈ সেই আমি ডাইৰেকশ্যনখিনি দিবলৈ চেষ্টা গলকিপাৰজন কিন্তু টিমৰ কেপ্টেইন নহয় আকৌ মনত ৰাখিব গলকিপাৰজন লগত থাকি খেলে ফিল্ডৰ মাজত থাকি আৰু গলকিপাৰজনে গলো দিব নোৱাৰে তো মোৰ গ'ল দিয়াৰ কেপাচিটিও নাই কাৰণ মই নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা নাই কিন্তু আমি প্ৰাৰ্থী চিলেকশ্যনৰ পৰা আৰম্ভ কৰি আমাৰ স্থানীয় দুজন বিধায়ক আছিল তো আমাৰ দুটা সমষ্টিতো যোৰহাটত বিধায়ক আছে যোৰহাট দুটাত বিধায়কো নাই আৰু বিধায়ক নথকা সমষ্টিকেইটাতো আমি সাংঘাতিক ৰিজাল্ট হ'ল আমাৰ তিয়ক আৰু তিতাবৰটো কথা মানুহে ভাবিছিলে এইটো অকল্পনীয় বুলি কৈছে তিতাবৰত ময়ো নিজে আগদিনাখনলৈকে কনফিউজ কংগ্ৰেছৰ দখলত থকা সমষ্টি আমি তিতাবৰত 3টা চিট পাম বুলি ভাবি আছিলোঁ 3খন জিলা পৰিষদৰ এখন কিন্তু মূৰকত গৈ দেখিলোঁ আমি 4খনেই পালোঁ তো মই সেই কথাটো মই দুপৰীয়া যেতিয়া শুনি আছোঁ আগবাঢ়ি আছে মই নিজে কথাটো বিশ্বাস কৰিবলৈ অলপ টান যেন লাগিছে তাৰমানে এনেকুৱা ধৰণৰ আচলতে সেই বাকী জেগাবিলাকৰ যিটো প্ৰভাৱ সেইটো তিতাবৰ জিলা পৰিষদ আসনখনতো পৰিলে মানুহে এবাৰ ঠিক কৰি ল'লে যে আমি বিকাশৰ সপক্ষে থাকিম উন্নয়নৰ সপক্ষে থাকিম আৰু সেইকাৰণে আমাৰ এবাৰ যোৰহাটত আপোনালোকে খবৰ কৰিলে গম পাব নিৰ্বাচনত আমাৰ দলৰ মানুহ বৰকৈ কাকো গালি গালাজ আমি পৰা নাই আৰু আমাৰ দলৰ বিৰুদ্ধেও পঞ্চায়তত কোনো ধৰণৰ ইছ্যু নাছিল মানে কোনো সদস্যৰ কোনো পঞ্চায়তত তেনেকুৱা কৰাপশ্যন বা তেনেকুৱা কথাবিলাক নাই ইমান কৰিব পৰা নাই যোৱা পঞ্চায়তবিলাকৰ আমাৰ হাততো আছিলে অলপ কংগ্ৰেছৰ হাততো আছিলে কাৰণ 18 চনত আমি যেতিয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ তেতিয়াও যোৰহাটত সভাপতি ময়ে আছিলোঁ যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি সেই ফলাফল কিন্তু আশানুৰূপ হোৱা নাছিল জিলা পৰিষদ আমাৰ দখললৈ অহাও নাছিল গতিকে আমাৰ কৰাপশ্যনৰ প্ৰশ্নই নাই পঞ্চায়তবিলাকত চেগা চুৰকাকৈ আমাৰ পঞ্চায়ত আমাৰ আছিল কিন্তু সেইবিলাকত অলপ ভালকৈ চলিছে কোনো তেনেকুৱা ধৰণৰ গণ্ডগোল নাছিল সেইকাৰণে এইবাৰ গালি গালাজ পঞ্চায়ত নিৰ্বাচনত যোৰহাট জিলাত অলপ কম হৈছে যিটো কাৰণে মই ভাবোঁ ৰাইজে অলপ শান্তি পাইছিলে আৰু সেইকাৰণে আমি যেতিয়া উন্নয়ন আৰু বিকাশৰ কথাটো বেছিকৈ ক'লোঁ যেতিয়া এবছৰ আগতে ভোট দিয়া সাংসদগৰাকীৰ এই ব্যৰ্থতাটো এবছৰত তেওঁলোকে কি কৰিলে এই প্ৰশ্নটো যেতিয়া ৰাইজৰ মাজলৈ লৈ গ'লোঁ আমি নম্ৰভাৱে ভদ্ৰভাৱে তেতিয়া মোৰ এনেকুৱা লাগিছে যে সেই কথাবিলাকত ৰাইজ আশ্বস্ত হ'ল আৰু সেইকাৰণে তেওঁলোকে পূৰা হিয়া উজাৰি আমাৰ মিত্ৰজোঁট বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীক তেওঁলোকে ভোট দিলে আপুনি যি প্ৰেডিকশ্যন কৰে সাংবাদিকতাৰ দিনৰ পৰা আজিলৈকে আপুনি যি প্ৰেডিকশ্যন কৰে সকলো প্ৰেডিকশ্যন সঁচা হয় বুলি কয় যেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা মুখ্যমন্ত্ৰীগৰাকীয়ে যি প্ৰেডিকশ্যন কৰে কিবা এটা আপোনালোকৰ কানেকশ্যন আছে নেকি যে আপুনি যি ভাবে সেইটো হয় যিটো প্ৰেডিকশ্যন কৰে সেইটো হয় নিজৰ লগত কি প্ৰেডিকশ্যন কৰিছে সেইটো নহয় মানে সেইটো কিয় নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো দূৰদৰ্শিতা ৰাজনৈতিক সেইটো বেলেগ
তো সেইটো বহুত বেলেগ, সেইটো আমাৰ লগত নিমিলে। মই এইটো কাৰণে সুবিধা পাইছিলোঁ, মই 19 বছৰ সক্ৰিয় সাংবাদিকতাত আছিলোঁ, 19টা বছৰ। 1994 চনত দৈনিক জনভূমিত 1 ছেপ্টেম্বৰ তাৰিখে মই দৈনিক জনভূমিত ট্ৰেইনী ছাব এডিটৰ আৰু কাম প্ৰুফৰিডাৰ হিচাপে মই যোগদান কৰিছোঁ। আৰু 97 চনৰ ফেব্ৰুৱাৰী মাহত দৈনিক জনভূমি মানে মাত্ৰ 6 মাহমানৰ ভিতৰত 5-6 মাহৰ ভিতৰত মোক ষ্টাফ ৰিপৰ্টিঙৰ দায়িত্ব দিছে। তো তেতিয়াৰ পৰা 1997 চনৰ পৰাই 2014 চনলৈকে মই যদি পিছৰ চোৱা সময়ত যদিও মই মানে ৰিপৰ্টিং কৰা নাছিলোঁ, মই ডেস্কত আছিলোঁ, কিন্তু সেই সময়ছোৱাটো সাধাৰণতে নিৰ্বাচনৰ সময়ৰ যিবিলাক মানে নিৰ্বাচনী সমীক্ষা সেইবিলাক লিখাৰ বহুত ভাৰ পৰিছিল, দায়িত্ব পৰিছিল, ফিল্ডত যাব লাগে। আৰু প্ৰত্যক্ষ যেতিয়া ষ্টাফ ৰিপৰ্টিং কৰিছিলোঁ 4টা বছৰ, প্ৰথম 4টা বছৰ 97ৰ পৰা 2001লৈকে 2002লৈকে 5 বছৰ, এই 5টা বছৰত মই 3-4টা ইলেকশ্যন পালোঁ। 2001ৰ ইলেকশ্যন পালোঁ, 2006ৰ ইলেকশ্যন পালোঁ, 2001ত পালোঁ, 2096ত পালোঁ। গতিকে সেই নিৰ্বাচনবিলাকত মই দেখিলোঁ, আৰু লোকসভাৰ নিৰ্বাচন পাইছোঁ মাজত দুটা 96-98। তো সেই সময়বিলাকত মই যিটো লিখিছোঁ, মানে 2001 চনত এটা উদাহৰণ এটা দিওঁ, 2001 চনত চাৰিওফালে কংগ্ৰেছৰ ঢৌ, চাৰিওফালে কংগ্ৰেছৰ ঢৌ, কংগ্ৰেছ শাসনলৈ আহিছেও, সেইবাৰ ক্ষমতালৈ আহিছে কংগ্ৰেছ, আৰু বেয়াকৈ পৰাভূত কৰিছে অসম গণ পৰিষদ দলক, শোচনীয় পৰাজয় হৈছে। কিন্তু মই দৈনিক জনভূমিত লিখিলোঁ যে যোৰহাটত হিতেন গোস্বামীৰ পথ মসৃণ, যিটো হেডলাইন আছিলে, হেডলাইনটো আছিলে যোৰহাটত হিতেনৰ পথ মসৃণ, প্ৰত্যাহ্বান সত্ত্বেও যোৰহাটত হিতেনৰ পথ মসৃণ। হিতেন গোস্বামী এজিপিৰ, ৰাইজক কৈ থৈছোঁ এজিপিৰ। আৰু গতিকে হিতেন গোস্বামী এজিপিৰ পৰা প্ৰতিনিধিত্ব কৰিছে, কিন্তু চাৰিওফালে কংগ্ৰেছৰ জয়কাৰ, কিন্তু যোৰহাটত হিতেন গোস্বামী ডাঙৰীয়াই বিপুল ভোটত জয়লাভ কৰিছে। কি ভাবি আপুনি লিখিছিলে সেইটো হেডলাইন? তো আমি দেখিছোঁ যে মই পৰিৱেশটো পৰিস্থিতিটো চাইছোঁ, চাৰিওফালৰ মানুহৰ যিটো মন সেইটো বুজি পাইছোঁ। হিতেন গোস্বামী ডাঙৰীয়াৰ ভাৱমূৰ্তি তেতিয়া খুব অলপ মানে ভাল। তাতে দ্বিতীয় কথাটো আছিলে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আপেক্ষিকভাৱে দুৰ্বল আছিলে, তেওঁ পৰা নাই। হিতেন গোস্বামী ডাঙৰীয়া 91 চনৰ পৰা তাৰ আগৰ টাৰ্মটোত তেখেতে 91-96 দুটা টাৰ্মত তেখেত বিধায়ক হৈ তেখেতৰ যথেষ্ট পৰিমাণৰ অভিজ্ঞতা আছে। গতিকে 96 তেখেত মন্ত্ৰীও আছিলে। তো গতিকে সেই সকলোবিলাক অলপ যোৰহাটত তেখেত শক্তিশালী স্থিতিত আছিলে, সেইকাৰণে মই লিখিলোঁ, জিকিলে। আৰু কিন্তু আপোনাক এটা কথা জনাওঁ, সেই সময়ত এটা মানে অতি মানে কিছুমান কথা মানুহে কয় যে নিৰ্বাচনৰ সময়ত সাধাৰণতে প্ৰাৰ্থীৰ বদনাম ওলায়, কিন্তু এবাৰ মোৰ বদনাম ওলাইছে যে শান্তনু পূজাৰীয়ে বুজাবুজি কৰি হিতেন গোস্বামী জয় কৰা হৈছে বুলি লিখিছে, লিফলেটো ওলাইছে। কাৰণ মই কিন্তু এজন ৰাজনৈতিক বিশ্লেষক হিচাপে সমীক্ষা সঠিক কথাটো ৰাইজৰ মাজলৈ নিয়াৰ দায়িত্বটো লৈ পেলাইহে মই এই কামটো কৰিছিলোঁ। আৰু যিটো দেখিছোঁ সমালোচনা কৰিছে যথেষ্ট কৰে। লিফলেট ওলাইছে, গোপন লিফলেট, যিটো বেনামী লিফলেট বুলি কয়, বেনামী লিফলেট ওলাইছে যে শান্তনু পূজাৰী হিতেন গোস্বামীৰ লগত বুজাবুজি কৰি, গোপনে বুজাবুজি কৰি, ধনৰ লেনদেন কৰি এনেকুৱা ধৰণৰ বাতৰি প্ৰকাশ কৰিছে। কিন্তু মূৰকতটো সেইটো সত্য হৈছে। তেতিয়াহ'লে এইবাৰ 2026-ত আপোনাক লৈ যথেষ্ট আশাবাদী। এতিয়াও কোৱা নাই যে তেখেতে টিকট পাব বা নাপাব, কোনটো সমষ্টিৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰিব, কিন্তু এটা কথা স্পষ্ট হৈছে যে আপুনি বিজেপিৰ পৰাই প্ৰতিনিধিত্ব কৰিব, কাৰণ আপুনি দায়িত্বত আছে। হয়তো এইকেইটাৰ ভিতৰতে কোনোবা এটা সমষ্টিৰ দায়িত্ব আপোনাক দিয়া হ'ব। গতিকে আপোনাৰ নিজৰ প্ৰেডিকশ্যনখিনি মই জানিব বিচাৰিছোঁ, কোনফালে কি হ'ব, কেনেকৈ হ'ব, 26ত কি হ'ব, যোৰহাট, তিতাবৰ, তিয়ক বা এইখিনি অঞ্চল? চাওক, মই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সাধাৰণ কাৰ্যকৰ্তা, আৰু আমি যিহেতু মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পটভূমিৰ পৰা ৰাজনীতিলৈ আহিছোঁ, তো গতিকে আমি নিজকে সদায় এজন কাৰ্যকৰ্তা বুলি কওঁ। আৰু আমাক সংঘত শিকায় যে আমি নিজকে সদায় সাধাৰণ স্বয়ংসেৱক বুলি ভাবিব লাগে, সাধাৰণ কাৰ্যকৰ্তা বুলি ভাবিব লাগে, কেতিয়াও উচ্চ আসন আমি আশা কৰিব নালাগে। মই ৰাজনীতিলৈ আহিছিলোঁ যে যোৰহাটৰ যিহেতু দীৰ্ঘদিন ধৰি সংঘ কৰিছিলোঁ, বিচাৰধাৰা কৰিছোঁ, যোৰহাটৰ ৰাজনৈতিক পটভূমিত আমাৰ চিন্তাধাৰাৰ পৰা অহা মানুহৰ সেই সময়ত অকণমান দুৰ্বলো আছিলে। আমাৰ এজন কনিষ্ঠ ভাতৃপ্ৰতিম বন্ধুৱে সেইবাৰ 14 চনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে যোৰহাট লোকসভা সমষ্টিৰ পৰা, তেওঁ অনুৰোধ কৰিলে, আৰু আমাৰ বন্ধু মহলেও ক'লে যে মানে ৰাজনীতিটোত অকণমান আমাৰ এনেকুৱা বিচাৰধাৰাৰ পৰা অহা সামাজিক ক্ষেত্ৰত থকা মানুহ কম আছে আমাৰ বিচাৰধাৰাত, তো গতিকে ভাৰতীয় জনতা পাৰ্টীলৈ দায়িত্ব ল'ব লাগে। মই আহিছোঁ,
তো প্ৰত্যক্ষ ৰাজনীতি কিন্তু তাৰ আগতে এনেকুৱা নহয় যে মই সাংবাদিকতা কৰাৰ আগতো সংঘত থাকোঁতো আমি যেতিয়া যি সময়ত প্ৰয়োজন হৈছে আমাৰ সংগঠনে যিটো কৈছে বিচাৰধাৰা আমাৰ ব্যক্তিত্ব নেতৃত্বই যি কথাটো কৈছে সেইমতে আমি পালন কৰিছোঁ মই কেইবাটাও নিৰ্বাচনত কাম কৰিছোঁ মানে সাংবাদিকতা কৰি থকা সময়ছোৱাত নহয় আগৰ সময়ছোৱাত যোৰহাটত পালিত বৰা ডাঙৰীয়ে যেতিয়া 1994 চনৰ নিৰ্বাচনত পৰিণত কৰিছিলে তেখেতৰ লগত মানে দেহে কেহে খাটি দিছোঁ লাগি আছোঁ এতিয়া কথাটো হ'ল কি এতিয়াও মই নিজকে এজন সাধাৰণ কাৰ্যকৰ্তা বুলি জ্ঞান কৰোঁ কিন্তু ৰাজনীতি থাকিলেতো টিকেট বিচাৰিবই কিন্তু মই মাজতে কওঁ আপোনালোকে কয় আপোনালোকৰ সেইটো এটা ভাৱমূৰ্তি বা সেইটো আপোনালোকৰ এটা আপোনালোকৰ কি বুলি ব্যক্তিত্ব বুলি ক'ব লাগিব কাৰণ যিমান ডাঙৰ কৰ্মকৰ্তাই নহওক কিয় তেওঁলোকে সাধাৰণ বুলি কয় কিন্তু এইবাৰ ইলেকশ্যনটোত যিটো দেখা পোৱা গ'ল পঞ্চায়ত নিৰ্বাচনত আপুনি যিখিনি কৰিলে তাৰ কাৰণে নিজকে আপুনি সাধাৰণ বুলি ক'লেতো নহ'ব কাৰণ যিখিনি কৰি দেখালে মই কৈছোঁ চাওক সেইটো ৰাইজে বিচাৰ কৰিব সেইটো কোনোবাই কৈছে যে মোক কৈছেও মানুহে মোক মুখামুখি কৈছে আপোনাৰ কাৰণে আপুনি নেতৃত্ব দিছে আপোনাৰ কাৰণে এইটো হৈছে মই ফোন কৰিছোঁ দেই আপোনাৰ লগত যেতিয়া ইণ্টাৰভিউটো কৰিব বিচাৰিছোঁ মই বহুত জেগাত ফোন কৰিলোঁ মই ফোন কৰি পেলাই মই সঁচা কথাখিনি ক'বলৈ গৈছোঁ বহুতে মোক সেইটোৱে কৈছে তেখেতক সুধিব তেখেতৰ কাৰণে এইবাৰ বহুতখিনি হ'ল আপুনি পুৰণা বহুত মানুহক বোলে লৈ আহিলে এইবাৰ ইলেকশ্যনটোলৈ যিখিনি মানুহক এটা সময়ত বহুত বেছি গুৰুত্ব দিয়া নাছিলে বিজেপিয়ে হয় যিখিনি আমি সকলোকে চিনি পাওঁ ইয়াত থকা ভাৰতীয় জনতা পাৰ্টিৰ লগত একদম জ্যেষ্ঠ কৰ্মকৰ্তা থকা পুৰণা মানুহ চবকে দেখোঁ আৰু বিগত লোকসভা নিৰ্বাচনত দেখিছিলোঁ তেনেকুৱা বহু মানুহ বহি আছে তো গতিকে তেওঁলোকে আহি আমাক কয় আমি কথা পাতোঁ 2-4টা বিষয় আগবঢ়াই দিবলৈ চেষ্টা কৰোঁ প্ৰাৰ্থীৰ ওচৰলৈ নেতৃত্বৰ ওচৰলৈ ক'ৰবাত সমাধান হৈছে ক'ৰবাত নাই হোৱা সেইটো আমি বাহিৰৰ পৰা দেখিলোঁ এইটোও আপোনাক ফুটবলৰ ভাষাত বুজালে যে মই এজন অডিয়েঞ্চ এজন যে দৰ্শক থাকে তেওঁৰ ফুটবলৰ ৰুচি আছে তেওঁ ফুটবল জানে ভালকৈ তেওঁ ডাইৰেকশ্যন দিব পাৰে বাহিৰৰ পৰা এই বলটো তই অফত খেল বলটো ৰাইটত খেল বলটো লেফ্টত খেল আৰু উঠি দে বুলি কয় ফুটবলত যে আগবাঢ়ি যা মানে এগ্ৰেছিভ হৈ যা অকণমান ডিফেন্সত খেল অকণমান ডিফেন্সিভ খেল এই কথাবোৰ কৈ থাকে সেই হিচাপে আমি দেখিছোঁ যে মই তেতিয়া দেখি আছোঁ যে এইটো কৰিলে ভাল আছিল নেকি সেইটো কৰিলে ভাল আছিল নেকি সেইটো কৰিলে ভাল আছিল নেকি সেই যিটো মোৰ ভাল আছিল নেকি বুলি লোকসভা নিৰ্বাচনত ভাবিলোঁ সেইখিনি এবাৰ নিজে কৰিলোঁ আপুনি ইয়াত দৰ্শকৰ শাৰীতে আছিলে এইবাৰো নাই এইবাৰ নহয় মানে লোকসভাত এইবাৰ মই কৈছোঁ নে এইবাৰ মই গ'লকিপাৰ হৈ আছিলোঁ গম পালোঁ ক'লে আপুনি হয় লোকসভাত আপুনি দৰ্শকৰ শাৰীত থকাৰ কাৰণে সুবিধা হ'ল গৌৰৱ গগৈ জিকি গ'ল আৰু তপন গগৈ হাৰি গ'ল নাই সেইটো মই নকওঁ সেইটো তেতিয়া অলপ বেলেগ আছিলে তাত নেৰেটিভছ আছিলে নেৰেটিভছ বুলি যিটো ইংৰাজীত কয় মানে বৰ্ণনাত্মক ব্যাখ্যা কিছুমান বৰ্ণনাত্মক ব্যাখ্যা ভুল নেৰেটিভছ কিছুমান অপপ্ৰচাৰ চলাই দিয়া হ'ল আমাৰ প্ৰাৰ্থীকো তেওঁলোকে বলি কৰি ল'লে যি কাৰণে মই ভাবোঁ যে ইংলিছ কোৱা মানুহ লাগে আমাৰ ভাল জনা মানুহ লাগে কথা কোৱা মানুহ লাগে সেই কথাবোৰ তেতিয়া প্ৰচাৰ চলিলে আৰু মানুহ সেইবিলাক কথাত অকণমান ভুল গ'ল সেইকাৰণে তেওঁলোকে মানে গৌৰৱ গগৈক ভোট দি দিলে মই ভাবোঁ আৰু সেই নেৰেটিভছবোৰ এইবাৰ কিন্তু আমি চলিবলৈ নিদিলোঁ তেনেকুৱা কোনো নেৰেটিভছে এইবাৰ ইলেকশ্যনত কাম কৰিব নোৱাৰিলে ওলোটাই আমাৰ নেৰেটিভছবিলাক যি সৃষ্টি হ'ল যে গৌৰৱ গগৈক ভোট দি আপোনালোকৰ কি লাভ হ'ল বিকাশ উন্নয়ন হ'লনে উন্নয়নৰ কাম কৰিবনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মোদী ডাঙৰীয়াক গালি পাৰি থকা এজন মানুহৰ হাতত আমাৰ সমাজখনৰ উন্নয়ন হ'বনে আমাৰ পদূলিটো বনিবনে নামঘৰটোৰ আমাৰ টিংপাতখিনি সলনি হ'বনে আমাৰ অৰুণোদয় পামনে সেই কথাবোৰ আমি ৰাইজক মুকলিকৈ সুধিলোঁ আমাৰ কাৰ্যকৰ্তাসকলে সুধিছে নম্ৰভাৱে ভদ্ৰভাৱে তাত কোনো গালি গালাজ নাই আৰু সেই কথাবিলাকত সেই নেৰেটিভছবিলাকত এইবাৰ আমাৰ ৰাইজ আচলতে আশ্বস্ত হ'ল মই এটা প্ৰশ্ন সোধোঁ বিজেপি দলে পুৰণা কৰ্মকৰ্তাসকলক বা পুৰণি যিসকল জ্যেষ্ঠ আছে আমাৰ তেওঁলোকক ক'ৰবাত অকণমান পাহৰে নেকি নতুন প্ৰজন্মই আৰু যাৰ বাবে মই আপোনাক প্ৰমাণ দি পেলাই কথাখিনি ক'ব বিচাৰিছোঁ মোৰ হাতত কেইবাটাও পোষ্ট আছে সিদ্ধাৰ্থ ভট্টই কৈছিলে সিদ্ধাৰ্থ ভট্টাচাৰ্য আপোনালোকৰ এইটো এৰিয়াৰ কথাই কৈছে তেখেতে নিজৰ দমত জিকিলে গৌৰৱ গগৈ সিদ্ধাৰ্থ ভট্টই কোৱা কথা তাৰপিছতে ৰঞ্জিত কুমাৰ দাসে কৈছিল গৌৰৱ গগৈ জিকিব বুলি আগতেই ভাবিছিলোঁ তাৰপিছত জ্যেষ্ঠসকলো তাৰপিছতে মৃণাল শইকীয়া ডাঙৰীয়াই তেখেতে কৈছিলে বিৰোধীক অভিনন্দন জনোৱাটো অপৰাধ বুলি আজিহে মুখ্যমন্ত্ৰীৰ পৰা শিকিলোঁ তাৰপিছতে ৰাজেন গোহাঁই ডাঙৰীয়া সেইদিনা মোকো ৰাজেন গোহাঁই ডাঙৰীয়াই ফোন কৰিছিলে কিবা এটা কাৰণত তেওঁ মোক এইখিনি কথা কৈছে তেওঁ অলপ অসন্তুষ্ট আছিলে তেওঁ কৈছিলে যে কংগ্ৰেছৰ সংস্কাৰ বিজেপিলৈ আহিছে বিজেপিৰ সংস্কাৰ গৌৰৱহঁতে কংগ্ৰেছলৈ নিছে এয়া হৈছে ৰাজেন গোহাঁই ডাঙৰীয়াৰ মন্তব্য প্ৰশান্ত ফুকন ডাঙৰীয়া এটা মন্তব্য বিজেপিয়ে নিৰ্বাচনৰ সময়ত কোৱা কথাবোৰ ভ্ৰাম্যমান থিয়েটাৰৰ সংলাপ এইবোৰ
এইবোৰৰ স্থায়ী মূল্য নাই এয়া বিজেপিৰ জ্যেষ্ঠসকলে কোৱা কথা ক'ৰবাত আপুনিও অনুভৱ কৰে নেকি যিটো আপুনি অনুভৱ কৰিছিলে লোকসভা নিৰ্বাচনত নাই চাওক মই এইসকল আমাৰ নমস্য ব্যক্তি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া ৰাজেন গোহাঁই ডাঙৰীয়া আমাৰ আদৰ্শ বিজেপিত কাৰণ মই সিদ্ধাৰ্থ দাৰ লগত তেখেত যেতিয়া ৰাজ্যিক সভাপতি আছিলে মই তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সম্পাদক হিচাপে কাম কৰিছিলোঁ তেখেতৰ কমিটিত 2014 পৰা 2019 এইবিলাক কিছুমান পৰিৱেশ পৰিস্থিতিত কোৱা কথা আপুনি চাব তাৰ আগৰটো আৰু তাৰ পাছৰটো কিন্তু আপোনাৰ হাতত নাই তাৰ আগতো কিবা এষাৰ কৈছে তাৰ পিছতো কিবা এটা কৈছে কিন্তু এনেকুৱা কথাত কেতিয়াবা মই ভাবোঁ যে এই যিটো কথা আপুনি প্ৰশ্নটো আছিলে সুধিছিলে যে বিজেপিত অৱহেলিত হৈছে নেকি মই কিন্তু নাভাবোঁ অৱহেলিত হৈছে এইটো কেতিয়াবা সাময়িকভাৱে হয় সেইকাৰণে আমি এতিয়া এটা কথা চাওঁ এতিয়া মই আমাৰ দলৰ কাৰ্য মোৰ সতীৰ্থসকলক এইকেইদিন কৈ আছোঁ এটাকে দৌৰ পদবী দিব লাগে যে দি থকাজনকে নিদিবা আমি যি গুৰ দিব পাৰোঁ ইয়াত কাৰোবাক বৰ্ডৰ মেম্বাৰ দিব লাগিব বৰ্ডৰ চেয়াৰমেন দিব লাগিব কোনোবাই সাংসদ পুঁজি কামটো কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে কোনোবাই ক'ৰবাত আমাৰ কিবা বেলেগ দায়িত্ব বিচাৰিছে তো মই কৈছোঁ জিলা কমিটিৰ দায়িত্ব বিচাৰিছে মণ্ডলত বিচাৰিছে তো দি থকাজনকে নিদিবা সকলোকে সন্তুষ্ট কৰি ৰাখিবা দলটো এতিয়া ডাঙৰ হৈছে মানুহো বাঢ়িছে ইয়াত কেতিয়াবা সকলোৰে কাৰণে মই আজি এজন মোৰ কাৰ্যকৰ্তাই ফোন কৰিছোঁ সতীৰ্থ গুৱাহাটীৰ পৰা তো তেওঁক মই কৈছোঁ যে চোৱা পাকঘৰত মানুহৰ সংখ্যাটো কম লাগে এই মুহূৰ্তত বেছি নালাগে কিন্তু পাকঘৰত মানুহ বেছি হৈছে ঘৰত ল'ৰা বেছি বোৱাৰীও বেছি বিয়া দিয়া ছোৱালীজনীও আহিছে গতিকে কি হৈছে এতিয়া তোমাৰ পাচলি কটা মানুহ গোটেইখিনি লাগিলেতো নহ'ব নহয় সেইকাৰণে বাকীখিনি মানুহ বহি থাকিব লাগিব দুগৰাকী বা তিনিগৰাকীহে ভাত ৰান্ধিব বেলেগ বেলেগ কামত লগোৱা কিন্তু আমাৰ দলত এটা কথা কয় এইটো মোক আমাৰ খুব পচন্দৰ যে সকলো কাৰ্যকৰ্তাৰ বাবে কাম সকলো কামৰ বাবে কাৰ্যকৰ্তা কিন্তু এতিয়া যে যিটো বৰ্তমানৰ যিটো পৰিস্থিতি এই পৰিৱেশত দলটো ডাঙৰ হৈছে বহুত কাৰ্যকৰ্তা বাঢ়িছে বিভিন্ন সকলোৱে দায়িত্ব পাইছে আশাও কৰে কেতিয়াবা নাপায় তেতিয়া স্বাভাৱিকভাৱে অকণমান অসন্তুষ্টি বাঢ়িবই মই মানুহক এটা কথাই কওঁ মোক কয় যে দলত এতিয়া মোৰ একো দায়িত্ব নাই মই কৈছোঁ আমাৰো মাজতে দলে এটা মোক চেয়াৰমেনৰ দায়িত্ব দিছে 21 চনৰ পৰা সেই দায়িত্বটোত মই আছোঁ তো মই সেইটোতে সন্তুষ্ট থাকিব লাগিব মই আৰু গৈ মোক প্ৰভাৰী দিয়া নাই বা ক'ৰবাত দায়িত্ব দিয়া নাই বুলি মই যিখিনি পাৰোঁ মই এতিয়া যোৱাবাৰ লোকসভা নিৰ্বাচনত প্ৰত্যক্ষ দায়িত্ব নাই যিমানখিনি পাৰোঁ নিজৰ মানে কেপাচিটিৰ ভিতৰত নিজৰ সক্ষমতাৰ ভিতৰত সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু মই ভাবোঁ সেইটোহে উচিত নহ'লে অসন্তুষ্টি বাঢ়িব সেইকাৰণে যিমান পাৰোঁ মানে মোৰ নিজৰ সীমাবদ্ধতাটো বা এই সন্তুষ্টিটো অকণমান সীমাত ৰখা ভাল তথাপি আপুনি মন কৰিছে এবাৰ বিধায়ক হ'বৰ কাৰণে আৰু আপুনি সেইকাৰণে আপুনি কিবা এখন বিচাৰিছে মোৰ পোনপটীয়া প্ৰশ্ন আপোনালৈ এইটো কোনটো সমষ্টিৰ পৰা আপোনাক বিজেপিয়ে টিকট দিলে আপুনি সুখী হ'ব নাই চাওক এতিয়া এইটো আমাৰ মৰ্চা ৰাজনীতিত আছোঁ আমি এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ মৰ্চা ৰাজনীতিত আছে আমি মিত্ৰতাত আছোঁ অসম গণ পৰিষদৰ লগত আৰু মই বৰ্তমান যিটো সমষ্টিৰ ভোটাৰ সেইটো সমষ্টি হ'ল তিয়ক সমষ্টি আপুনি এতিয়া তিয়ক সমষ্টিত বহি আছে আপোনাৰ ৰাস্তাৰ ইটো পাৰে যোৰহাট মই ৰাতিপুৱা যেতিয়া ৰাস্তাটোত ভৰি দিওঁ মৰ্ণিং ৱাক কৰিবলৈ যাওঁ মই ভৰি দি যিটো ৰাস্তাত ভৰি দিওঁ সেইটো যোৰহাট সমষ্টিৰ ৰাস্তা আৰু মোৰ ঘৰটো আছে কিন্তু তিয়ক সমষ্টিত মানে আপুনি শুৱে তিয়কত আৰু উঠি পেলাই ভৰি দিওঁ যোৰহাটত তো গতিকে এই দুইটা আৰু যোৰহাটখন আমাৰ কৰ্মভূমি সৰুৰে পৰাই মই যোৰহাট পাইছোঁ যোৰহাটখনে আমি যোৰহাট বুলিয়ে জানো গতিকে এতিয়াহে তিয়কৰ ভোটাৰ হৈছোঁ গতিকে মই ভাবোঁ যে যদি ক'ৰবাত দিয়ে কাৰণ মই কৈছোঁৱেই যে আমি সাধাৰণ কাৰ্যকৰ্তা দলে যি দায়িত্ব দিছে এবাৰ মই কিন্তু জিলা সভাপতি বিচৰা নাছিলোঁ মই জিলা সভাপতিৰ কাৰণে বহুত বেছি আগ্ৰহী নাছিলোঁ মই বিচৰাও নাছিলোঁ কাৰণ এপ্লিকেশ্যনৰতো ছিষ্টেমেই নাই দলত তো মই বিচৰা নাছিলোঁ যেতিয়া মোক দায়িত্ব দিলে যেতিয়া মই প্ৰথমতে অকণমান আপত্তি মিহিকৈ কৰি চাইছিলোঁ যেতিয়া ক'লে যে চলা দায়িত্ব ল'ব লাগে মই দায়িত্ব লৈছোঁ আৰু দেখা যাওক কিন্তু এটা কথা সেই সময়ত কৈছিলে যে কোনোবাই কৈছে বা ক'ৰবাত ওলাইছোঁ সংবাদ মাধ্যমত লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইও কৈছে ক'ৰবাত যে জিলা সভাপতি ল'লে প্ৰাৰ্থিত্ব নাপায় তো মই সেই কথাটো ওলাইছে গতিকে মই মানসিকভাৱে সেইটো কাৰণেও প্ৰস্তুত কিন্তু সময়ত যদি কয় মোক তেতিয়া এৰিব লগা হয় বা ক'ৰবাত বোলে নহয় তুমি টিকেট নাপালা সন্তুষ্ট থাকা মইতো আপত্তি কৰিবলৈ নাই আমি দলেৰ যাবলৈও নাই ক'তো যাবলৈ নাই এইটো দলতে থাকিম এইটো বিচাৰ কেতিয়াবা খুব হ'ব পাৰে যে দলৰ সক্ৰিয় দলীয় ৰাজনীতিৰ পৰা আঁতৰত থাকি হয়তো বিচাৰ পৰিবাৰৰ কোনোবা সংগঠনত কাম কৰিম
খুব বেছি সেইটোৱে হ'ব পাৰে তাতকৈ দূৰলৈ যোৱাৰ কোনো প্ৰশ্ন নাই সেইটো আপোনাৰ কৰ্মত প্ৰকাশ পায় কিন্তু আপুনি জন্মভূমিত 15 বছৰ 19 বছৰ জন্মভূমিতেই 19 বছৰ আছোঁ আৰু বেলেগ চেনেলত ক'তো নগ'ল কোনো পেপাৰত নগ'ল আৰু সেই 19 বছৰ আপুনি জন্মভূমিতে সেৱা কৰিলে হয়তো ৰাজনীতিত আহি হয়তো আপুনি বিজেপিতে থাকিব কাৰণ RSSৰ লগত জড়িত আপুনি বেলেগ দলৰ কথা কেতিয়াও চিন্তাই নকৰিব সেইটো আপোনাৰ ব্যক্তিত্বই কয় বাৰু সেইখিনি কথা তেতিয়াহ'লে আপুনি যিটো সমষ্টিত আপুনি শুৱে সেই সমষ্টিৰ পৰাই আপুনি পালে ভাল লাগিব টিকেটটো যদি পাওঁ দলে দিয়ে ভালটো লাগিব স্বাভাৱিক কথা আৰু সেইটো ভণ্ডামি মোৰ নাই যে মই টিকট আশা নকৰোঁ মই জিলা সভাপতি দিছে সেইটোৱে সন্তুষ্ট সেইটো কথা অন্ততঃ মোৰ নিচিনা মানুহে নকয় আৰু যদি দিয়ে মই ভাবোঁ ৰাইজৰ লগত আছোঁ ৰাতিপুৱাৰ পৰা গধূলিলৈ আৰু যিকোনো কথাত প্ৰত্যেক মুহূৰ্তত গতিকে ৰাইজে কিন্তু আঁকোৱালি ল'ব আৰু সেইটো যেন লাগিছে নিশ্চয় নিশ্চয় গতিকে মই আজি এনে এগৰাকী ব্যক্তিক লগ পালোঁ যিগৰাকী ব্যক্তিৰ নাম হৈছে শান্তনু পূজাৰী আৰু তেখেত তিয়ক সমষ্টিত শুৱে আৰু উঠে যোৰহাট সমষ্টিত আৰু কাৰণ তেওঁৰ ঘৰটোৰ সন্মুখতেই দুখন ডিষ্ট্ৰিক্টৰ বিভাজন হৈছে ক্ষমা কৰিব দুটা সমষ্টিৰ বিভাজন হৈছে এফালে যোৰহাট সমষ্টি এফালে তিয়ক সমষ্টি গতিকে মাজতেই থকা ব্যক্তিগৰাকী হৈছে শান্তনু পূজাৰী ডাঙৰীয়া বহুতকেইটা প্ৰশ্ন আছে এগৰাকী সাংবাদিক গৈ ৰাজনীতিৰ প্ৰেক্ষাপটত গৈ তেখেত বিধায়ক হ'ব পাৰেনে মিনিষ্টাৰ হ'ব পাৰেনে এনেকুৱা প্ৰশ্নও থাকিব 19 বছৰ সাংবাদিকতা কৰি অসমৰ হিষ্ট্ৰীত আছে সাংবাদিকে বহুতে ৰাজনীতিলৈ আহি বহুতে বিফলো হৈছে আৰু বহুতে সফলো হৈছে আপোনাৰ ক্ষেত্ৰত এগৰাকী সাংবাদিক আহি যদি ৰাজনীতিত আহি পায় আপুনি যেটো সাংবাদিকতাৰ লগত ইমান বছৰ জড়িত আপুনি ভালকে জানিব বুৰঞ্জীটো সাংবাদিকৰ বুৰঞ্জী অকমান জানিব বিচাৰিছো আপোনাৰ পৰা কোনটো বুৰঞ্জী সাংবাদিকৰ বুৰঞ্জী সাংবাদিকতাৰ পৰা ৰাজনীতিলৈ যেটো বুৰঞ্জী অসমৰ প্ৰেক্ষাপটত বহুত আছে ইয়াৰ বহু ব্যক্তি অসমৰ ৰাজনীতিত মানে প্ৰত্যক্ষ ৰাজনীতিত অহা মানুহতো বহুত আছে প্ৰত্যক্ষ ৰাজনীতি কৰি আজি নকুল দাস ডাঙৰীয়া ডাইৰেক্ট নিউজ এডিটৰৰ পৰা আহি অসমৰ পশুপালন মন্ত্ৰী হৈছে মংগলদৈ সমষ্টিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে তো আমাৰ মোৰ সমসাময়িকভাৱে ৰাজনীতিলৈ আহিছিলে আমাৰ এজন জ্যেষ্ঠ অদীপ ফুকন ডাঙৰীয়া বৰ এটা সফল হ'ব নোৱাৰিলে তেখেত আহিছিলে তো মই মেহদী আলম বৰা ডাঙৰীয়াক পাইছোঁ আৰু আঁৰৰ পৰাতো বহুত ব্যক্তিক পাইছোঁ যিসকলে মন্ত্ৰীসকলৰ লগত বিধায়কসকলৰ লগত জড়িত পৰামৰ্শদাতা হিচাপে থাকে কিন্তু প্ৰত্যক্ষভাৱে ৰাজনীতিত তেনেকুৱা আৰু বহুত চৰিত্ৰ বিভিন্ন সময়ত পুৰণাটো বহুত কথাখিনি মই মনত নাই কিন্তু নকুল দাস ডাঙৰীয়াটো মনত আছিলে তেখেত আজিৰ অসমৰ বাৰ্তা সম্পাদক আছিলে আৰু তেখেতে পিছত হিতেশ্বৰ শইকীয়াৰ আমোলত তেখেতে ৰাজনীতিত যোগদান কৰি চিধা গৈ তেখেতে এজন মন্ত্ৰী হ'লগৈ পশুপালন দপ্তৰৰ মন্ত্ৰী হৈছিলে তেনেকুৱা আমাৰ জুনিয়ৰসকলৰ ভিতৰত এতিয়া বহুত এতিয়াও আপোনালোকৰ টেলিভিশ্যনৰ চেনেলত আছে কিন্তু এটা ভৰি কিন্তু সাংবাদিকতাত দি আছে গতিকে তেনেকুৱাও আছে আৰু এনেকৈ প্ৰত্যক্ষভাৱে ৰাজনীতি কৰা ব্যক্তিও বহুত আছে শান্তনু পূজাৰী ডাঙৰীয়া মই ৰাজনীতিৰ কথা পাতি থাকিম বৰ্তমান সময়ত কিন্তু আপোনাৰ অতীতৰ কথা পাতিব লাগিব আপুনি এগৰাকী ছাত্ৰ নেতা আছিল তেতিয়া সাধাৰণ সম্পাদক আছিলে আপুনি আলোচনী সম্পাদক আছিলে আপুনি স্পৰ্টছৰ লগত জড়িত এই অঞ্চলত তেতিয়াৰ পৰা সামাজিক আছিল মানুহজন সৰুৰ পৰা তেতিয়াৰ পৰা অকমান যদি জানো অকমান বুজাই কওক মোক ক'ত পঢ়া শুনা কৰিছিল আমি সামাজিক জীৱনলৈ আহিছোঁ মইনামেলৰ জৰিয়তে মানে মইনামেল কৰিছোঁ প্ৰথম আমাৰ ইয়াত এই অঞ্চলত এখন প্ৰগতিকামী মইনা পাৰিজাত বুলি মইনা পাৰিজাত আছিলে তো মইনা পাৰিজাত কৰিছোঁ ক্লাছ 4-5ৰ পৰা তাৰপিছত নিজে এটা অনুষ্ঠান খুলিছোঁ ইয়াত মোৰ বন্ধু দুজনমানৰ আপোনালোকে মোৰ এজন ঘনিষ্ঠ বন্ধু আমাৰ চুবুৰীয়া প্ৰতিবেশী তেওঁ এজন অসমৰ যশস্বী অভিনেতা পবিত্ৰ বৰুৱা আমাৰ ওচৰ আছে লগালগি ঘৰ তো আমি দুইজনে একেলগে লগ লাগি আৰম্ভ কৰিছোঁ অকণি অধ্যয়ন চক্ৰ বুলি আমাৰ সমসাময়িক বন্ধু বান্ধৱীসকলকলৈ এটা অনুষ্ঠান তেতিয়াই ক্লাছ 5-6 ধৰক 10-11 বছৰ আৰম্ভ কৰিছোঁ তো তেতিয়া আমি এখন প্ৰথম মানে হাতে লিখা আলোচনী আনিছিলোঁ সেইখনৰ নামো মৌচাক তেতিয়া কিন্তু শান্তনু তামুলী ডাঙৰীয়াৰ মৌচাকখন ওলোৱা নাছিলে মৌচাক আপোনালোকে আগত উলিয়াইছে আমি এখন মৌচাক বুলি হাতে লিখা এতিয়া মোৰ ওচৰত তাৰ ফটো নাই কাৰণ এইবোৰ সংগ্ৰহো নাই আমি সেই সময়ত 1979-80 চনত যেতিয়া অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত আমি স্কুললৈ যাব নালাগে মানে বন্ধ আছিলে স্কুলবিলাকতো আমাৰ এবছৰ আমি স্কুল কলেজ আমাৰ বন্ধ আছিলে স্কুল বন্ধ
তো ক্লাছ বন্ধ, পৰীক্ষা শেষ, পৰীক্ষা হোৱা নাই। গতিকে সেই সময়ছোৱাত আমি কি কৰিম, আমি এখন মেগাজিন উলিয়াইছিলোঁ, হাতে লিখা আলোচনী, নাম দিছিলোঁ মৌচাক। তো গতিকে সেইটো কাম তেনেকৈ আৰম্ভ কৰিছোঁ, সামাজিক জীৱনটোৰ কথা কৈছোঁ। তাৰপিছত পিছৰ সময়ছোৱাত খেলা জয়ীও নাছিলোঁ, কিন্তু খেলৰ ক্ৰীড়া সংগঠক হিচাপে নেপথ্য আমি আৰম্ভ কৰিলোঁ 2001 চনত। তাৰ আগত মই সংঘৰ লগত জড়িত হৈছোঁ 1989-90 চনত কলেজত পঢ়ি থাকোঁতে। তাৰপিছত সংঘৰ পূৰ্ণকালীন কাৰ্যকৰ্তা হিচাপে আমি বিস্তাৰক বুলি কয় বা প্ৰচাৰক বুলি কয় ওলাই গৈছোঁ, আৰু বহু কাৰ্যকৰ্তাক সেই সময়তে মই দিলীপ শইকীয়া ডাঙৰীয়াক প্ৰথম লগ পাইছোঁ 1991 চনত। 1991 চনত মই তেখেতক লগ পাইছোঁ, আমি একেলগে, তেখেতো বিস্তাৰক, ময়ো বিস্তাৰক। তেনেকুৱা কাৰ্যকৰ্তা বহুতক পাইছোঁ সেই সময়ত, আৰু তেতিয়া কাৰ্যকৰ্তা আৰু বহুত আছে যিসকলে এতিয়া প্ৰত্যক্ষভাৱে বিভিন্ন ক্ষেত্ৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নহয় বিচাৰ পৰিষদৰ বিভিন্ন সংগঠনত কাম কৰি আছে। তাৰপিছত মই জনভূমিত অহাৰ পিছত সামাজিক ক্ষেত্ৰখনত অকণমান কাম কৰা মানুহক আমি নেপথ্য বুলি এটা অনুষ্ঠান আৰম্ভ কৰিলোঁ। নেপথ্য তাৰ আগত যেতিয়া য'তে আছোঁ কিবা এটা কৰি থাকিবলৈ মন যায়, পঢ়া শুনাত ইমান থকা ইণ্টাৰেষ্টতকৈ সামাজিক ক্ষেত্ৰখনত ৰুচি বেছি আছিল। সেইকাৰণে যেতিয়া যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলত পঢ়িছোঁ, তেতিয়া ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছোঁ, গভৰ্ণমেণ্ট বয়জত পঢ়া তৰ্ক সম্পাদক আছোঁ, কাৰণ তৰ্ক কৰিছিলোঁ, আকস্মিক বক্তৃতা কৰিছিলোঁ, দূৰ দূৰলৈ আমি চাইকেলত উঠি যাওঁ, আমাৰ জ্যেষ্ঠসকলৰ কম্পিটিশ্যন কৰিবলৈ যাওঁ। তাৰপিছতে যোৰহাট কলেজলৈ আহিলোঁ, যোৰহাট কলেজৰ আলোচনী সম্পাদক হ'লোঁ, তাতো তৰ্ক কৰাটো এৰি দিয়া নাছিলোঁ, তৰ্ক কৰিবলৈ যাওঁ। আৰু পিছত তাৰ মাজতে সংঘৰ কাম, বিশ্ববিদ্যালয় ইয়াত নহয়, বিশ্ববিদ্যালয়ৰ জীৱন আৰম্ভ কৰিলোঁ শ্বিলঙত, উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত। আকৌ অসমলৈ ঘূৰি আহি BEd কৰিলোঁ। তো তাৰপিছত চাকৰি কৰিলোঁ, আৰু বেলেগ চাকৰি কিন্তু বিচৰা। আপুনি শিক্ষকতা কৰিছিলে কেইদিনমান? শিক্ষকতা কেইদিনমান কৰিছিলোঁ, কিন্তু মই প্ৰথম দিনাই গম পালোঁ যে শিক্ষকতাৰ নিচিনা বৃত্তি মোৰ কাৰণে নহয়। কিয়? কাৰণ ধৈৰ্য নাই ইয়াত শিক্ষকতাত। আচলতে মই সেইকাৰণে, মোৰ দেউতাও শিক্ষক, আপোনাৰ ভাইটি শিক্ষক, মোৰ পত্নী শিক্ষয়িত্ৰী, তো মোৰ ভাই বোৱাৰী, আমি যৌথ পৰিয়ালত থাকোঁ, মোৰ ভাই বোৱাৰী শিক্ষয়িত্ৰী। আমাৰ পৰিয়ালত সকলোৱে শিক্ষক, মোৰ দেউতাৰ পৰা আৰম্ভ কৰি মালৈকে, মাৰ পৰা ভাইটিলৈকে, ভাই বোৱাৰীলৈকে, মোৰ পত্নীৰ পৰা ভাই বোৱাৰীলৈকে। কিন্তু মই শিক্ষকতাৰ লগত মই নিটিকিলোঁ, মই দেখিলোঁ যে মোৰ ধৈৰ্য নাই, ইয়াত বিপুল ধৈৰ্য লাগে। আৰু মোক কোনোবাই মানে জোকায়, আমাৰ লগত থকা তেওঁলোকে কয় যে আপোনাৰ ভালেই হ'ল, নহ'লে কিমান ল'ৰা ছোৱালীয়ে মাৰ খালেহেঁতেন আপোনাৰ পৰা, তাৰ কোনো ঠিক নাই। এইটো ধেমালিত কোৱা কথা। যিয়ে নহওক, মই শিক্ষকতা যদিও BEd কৰিলোঁ, কিন্তু শিক্ষকতাটো স্থায়ীভাৱে আঁকোৱালি ল'ব নোৱাৰিলোঁ। আৰু তাত মানে মোৰ পেচনটো সাংবাদিকতাত আছিল, আৰু মই সেইকাৰণে কোনো জীৱনত তাৰপিছত কোনোদিন ইণ্টাৰভিউ দিয়া নাই, চাকৰি ইণ্টাৰভিউ দিয়া নাই। যিদিনা জনমিত ইণ্টাৰভিউ দি চাকৰিত সোমাই চাকৰি পাইছোঁ, কৰিছোঁ, কোনো দিন। আৰু একে সময়তে দুখন এপইণ্টমেণ্ট লেটাৰ আহিছিলে, এখন আহিছিলে SOS ইণ্টাৰনেশ্যনেল চিলড্ৰেন ভিলেজৰ পৰা, তাতো মই বৰঝাৰ আজাৰত যিখন আছে তাত ইণ্টাৰভিউ হৈছিলে। এইটো 96ৰ আৰম্ভণিতে দিছিলোঁ, 94 চনত। কিন্তু তেওঁলোকৰ কলিং লেটাৰ আহিছে, মানে নিযুক্তি পত্ৰখন দিছে মোক, মানে মই জনভূমিত চাকৰিত সোমোৱাৰ 2 দিন পিছত। গতিকে মই আৰু এইটো ৰিজেক্ট কৰিলোঁ। ঘৰৰ ওচৰতে পাইছোঁ, সাংবাদিকতাৰ প্ৰতি মোৰ এটা নিচা আছিলে, পেচন আছিলে ইয়াত, সেইকাৰণে ইয়াত লাগিলোঁ। আৰু থকাৰ পিছত আকৌ সামাজিক ক্ষেত্ৰখনত জড়িত হৈ গ'লোঁ, নেপথ্য আৰম্ভ কৰিলোঁ। আমি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ এটা এফিলিয়েটেড স্পৰ্টছ ক্লাব হ'লোঁ, আৰু আমি আছাম ক্লাব চেম্পিয়নশ্বিপ খেলিছোঁ, ক্লাবটোক আগবঢ়াই লৈ গৈছোঁ। আৰু আজি ফুটবলৰ ক্ষেত্ৰখনত মই আচলতে মোৰ ভাল লাগে এই ক্ষেত্ৰখন। এতিয়া কালিও ঢকুৱাখানাৰ পৰা এখন আমাৰ ASPL, আছাম ষ্টেট প্ৰিমিয়াৰ লীগ চলি আছে, তাত মাতমৰা ষ্টেডিয়ামত ঢকুৱাখানাত, তাৰ পৰা আহিছোঁ। আৰু বৰ্তমান অসম ফুটবল সন্থাৰ মই উপসভাপতিৰ দায়িত্বত আছোঁ, আৰু সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যন, যিটো AIFF বুলি কয়, তাৰো বিভিন্ন দায়িত্বত সময়ে আছোঁ, বৰ্তমানো আছোঁ। আৰু ভাল লাগে যে তাৰ যিটো আচলতে ফুটবলৰ যি স্পীড, সেইটো যদি আমি বাৰিকীবিলাকত লগাব পাৰোঁ, তেতিয়া বহুত ভাল লাগে। আপুনি বুৰঞ্জী বিষয়ত অধ্যয়ন কৰিছিলে? হয়। সঁচাকৈ এটা বস্তু সঁচাকৈ আপোনালোকৰ কথা পাতি মোৰ ভাল লাগিছে। ক'ৰবাত আপুনি মানে গোটেই জীৱনটো মানে সামাজিক হৈ থাকিলে, হয়নে বাৰু? হয়, সামাজিক হৈ থাকিলে। সাংবাদিক হ'বলৈতো সামাজিক হ'বই লাগিব। ধৰক খেল, ক্ৰীড়া,
এই লেখা মেলা এই আলোচনী উলিওৱা এতিয়াও আপুনি সাংবাদিক মানে যিটো ছ'চিয়েল লাইফ সেই এইটো এৰি দিয়া নাই আজি অহাৰ আগমুহূৰ্তলৈকে আপোনাৰ ক'ৰবাত যাবলগীয়া আছে আজি আপুনি কেঞ্চেলো কৰিছে মই আহি গম পাইছোঁ সেইখিনি কথা গতিকে এইটো আপুনি যে মোক ক'লে যে ধৈৰ্য নাই এইটোতো বহুত ধৈৰ্য লাগিব আপোনাৰ কাৰণ ইমানখিনি কৰি এতিয়া ধৈৰ্য লাগে হয়তো ধৈৰ্যটো মোৰ এতিয়া সৃষ্টি হৈছে সেই সময়ত যে ডেকা বয়সত যেতিয়া মই 27 বা 28 বছৰ বয়সত শিক্ষকতা কৰিবলৈ গৈছিলোঁ সেই সময়ত যেতিয়া সেই সময়ত আচলতে হয়তো ভাবিলোঁ যে সেই সময়ত হয়তো ধৈৰ্য নাছিলে কিন্তু এতিয়া মই নিজেও কেতিয়া ভাবোঁ যে মোৰ ধৈৰ্য আছে কাৰণে মই টিকি থাকিব পাৰিছোঁ সেইকাৰণে মই দৈনিক জনমভূমিত 19 বছৰ টিকি থাকিলোঁ কোনো প্ৰতিষ্ঠানলৈ মই নগ'লোঁ সামাজিক কাম ইয়াত কৰি আছোঁ ক'ৰবাত লাগি আছোঁ সেইটো বেলেগ কথা আনকি যেতিয়া মই প্ৰত্যক্ষ সাংবাদিকতা কৰিছোঁ ষ্টাৰ ৰিপৰ্টিং কৰি আছোঁ সেই সময়ত আমি যোৰহাট প্ৰেছ ক্লাবটো আকৌ নতুনকৈ আৰম্ভ কৰিছোঁ আৰু মই প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক হিচাপে যোৰহাট প্ৰেছ ক্লাবৰ মই কাম কৰিছোঁ শ্ৰদ্ধাৰ প্ৰফুল্ল ৰাজগুৰু প্ৰয়াত তেখেত সভাপতি আছিলে মই সম্পাদক আছিলোঁ আমি আৰম্ভ কৰিছোঁ যে মানে এটা আচলতে এটা ছ'চিয়েল জিল যদি নাথাকে ছ'চিয়েল যদি এটা স্পিৰিট নাথাকে তেতিয়া কিন্তু সাংবাদিকতা কৰাটো অলপ মই ভাবোঁ মুস্কিল হয় কথা পাতি সঁচাকৈ ভাল লাগিছে আৰু তেনেগৰাকী ব্যক্তি সাজু হৈছে ৰাজনীতিত এবাৰ নিৰ্বাচন খেলিবৰ বাবে 2026ত গতিকে আমি তেখেতক অকণমান তেখেতৰ বিষয়ে জানিবৰ বাবে আজি ইয়াত উপস্থিত হৈছিলোঁহি মই এবাৰ অকণমান সংঘৰ কথা পাতিব বিচাৰিছোঁ আপোনাক সচৰাচৰ সংঘৰ লগত জড়িত হৈ পৰা এজন ব্যক্তি আৰু তেওঁ লাহে লাহে সামাজিক হৈ ৰাজনীতিলৈ আহে মই জনামতে আপোনাৰ গোটেই ঘৰখনেই সংঘৰ লগত জড়িত তো এই RSS বা সংঘৰ দায়িত্ব লৈ সংঘৰ যিখিনি নীতি নিয়ম যিখিনি কাম কাজ কেনেধৰণে প্ৰভাৱ পৰে এটা পৰিয়ালত এখন সমাজত বা এজন ব্যক্তিৰ নিজৰ ভিতৰত আপুনি যদি অকণমান বুজাই কয় কাৰণ মই আজিলৈকে সংঘৰ ব্যক্তিৰ লগত এনেকৈ অনুষ্ঠান কৰা নাই মই এইখিনি কথা পোনপটীয়াকৈ জানিব বিচাৰিছোঁ কিয়নো সংঘলৈ যায় কি শিকায় তাত গোটেইখিনি অকণমান এইটো ডাঙৰ প্ৰশ্ন কৰিলে কিয়নো সংঘলৈ যায় আমি যেতিয়া সংঘলৈ গৈছোঁ মইতো এটা অমিত শ্বাহ ডাঙৰীয়াৰ মুখত শুনিছিলোঁ এই কথাটো যে অমিত শ্বাহ ডাঙৰীয়া আমাৰ কাৰ্যকৰ্তাসকলৰ সন্মুখত এবাৰ এটা ভাষণ দিছিলে তেখেতে কৈছিলে যে আমি সংঘ কৰিবলৈ গৈছিলোঁ আৰু যাওঁতে খেলিবলৈ গৈছিলোঁ প্ৰথম তেখেতে কৈছে যে কেতিয়া লাহে লাহে কাৰ্যকৰ্তা হ'লোঁ কাৰ্যকৰ্তাৰ পৰা কেতিয়া নেতা হ'লোঁ আমি নিজেই গম নাপালোঁ সেইটো অমিত শ্বাহ ডাঙৰীয়াৰ ভাষ্য আমি সংঘলৈ আহিছোঁ মোৰ প্ৰথম ভাইটি আহিছে সংঘত তেওঁক লৈ গৈছে এটা ট্ৰেইনিং কেম্প কৰিবলৈ দেউতা কলেজৰ শিক্ষক আছিল আৰু সেই সময়ত সংঘৰ যিবোৰ কাৰ্যকৰ্তা আমাৰ ঘৰলৈ আহিছে ভাইটিক লগ কৰিবলৈ দেউতাক বিচাৰি বা মোক বিচাৰি সেই কাৰ্যকৰ্তাসকল বহু উচ্চ শিক্ষিত কাৰণ সংঘৰ কাৰ্যকৰ্তাবিলাক মই যিটো দেখিছোঁ বা আগৰতে তেওঁলোকৰ কোৱালিটিটো বহুত সাংঘাতিক আছিল কেতিয়াবা এতিয়া ক'ৰবাত হিন্দী হ'ব পাৰে সেইটো কথালৈ মই নাযাওঁ মানে শিক্ষাৰ ক্ষেত্ৰত কওক কথা বতৰাৰ ক্ষেত্ৰত কওক ব্যৱহাৰৰ ক্ষেত্ৰত কওক খুব বেলেগ আছিল অলপ অন্যতকৈ অলপ বেলেগ অলপ আগবঢ়া সেইটো প্ৰকাশ পায় তো আৰু সেই সময়ত অসমত যিহেতু স্থানীয় প্ৰচাৰকৰ অলপ কম আছিল সংখ্যাটো এতিয়া বহুত বাঢ়িছে তো সেই সময়ত বেছিভাগ প্ৰচাৰকে বাহিৰৰ পৰা আহে বিশেষকৈ মহাৰাষ্ট্ৰৰ পৰা আহে কেৰেলাৰ পৰা আহে অন্ধ্ৰপ্ৰদেশৰ পৰা আহে মোক যিজন সংঘৰ কাৰ্যকৰ্তাই প্ৰথম লগ পাইছে তেখেত তেতিয়া বিদ্যাভাৰতীৰ অখিল ভাৰতীয় যুটীয়া সম্পাদক ব্ৰহ্মাজী ৰাও ডাঙৰীয়া তেখেত এতিয়া ৰাঁচীত থাকে বিদ্যাভাৰতী যিটো আমাৰ অখিল ভাৰতীয় শিক্ষা সংস্থাত তাৰ তেখেত অল ইণ্ডিয়া জইণ্ট জেনেৰেল ছেক্ৰেটাৰী তো তেখেতে মোক তেতিয়া তেখেত যোৰহাটৰ মহকুমাৰ প্ৰচাৰক আছিলে তো মোক তেখেতে টানি নিয়ে লৈ যায় চিনাকি হয় কথা বলে আৰু তেতিয়া আলফাৰ পূৰ্ণ মানে আলফাৰ যিটো স্থিতি তেতিয়া বহুত শক্তিশালী অসমত আমাৰ সমাজত ইফালে অপাৰেশ্যনবিলাক চলি আছে আলফাৰ বিৰুদ্ধে আৰ্মীৰ সামৰিক বাহিনীৰ মুকলিকে আলোচনা কৰা মুকলিকে মানুহ একত্ৰিত হোৱা এইবিলাকত অলপ দিগদাৰী তাৰ মাজত ব্ৰহ্মাজী ৰাও নিচিনা মানুহ আমাৰ ঘৰলৈ আহে মোক লৈ যায় আমি কাৰোবাৰ ঘৰলৈ যাওঁ কাৰ্যকৰ্তাৰ লগত তেখেতে লগাই দিয়ে কথা বতৰা পাতে কিতাপ পত্ৰ পঢ়িবলৈ দিয়ে অনুষ্ঠানলৈ মাতে সংঘৰ কাৰ্যক্ৰমলৈ মাতে আৰু মই প্ৰথম যিটো ভাষণ শুনিছোঁ সংঘৰ অখিল ভাৰতীয় অধিকাৰীৰ মুখত বোধকৰো 1990 চনত এইটো কৌশল কিশোৰ ডাঙৰীয়া বুলি আছিলে কৌশল কিশোৰজী তেখেত সেই সময়ত সংঘৰ অখিল ভাৰতীয়
সহবৌদ্ধিক প্ৰমুখ আছিল তো তেখেতৰ কথা এটা বাক্য এটা বৌদ্ধিকে মোৰ মনত প্ৰভাৱ পেলালে সেই সময়ত সাজ পেলালে কাৰণ সেই সময়ত আপোনালোকে জানে সেই সময়ছোৱাত 1989 এই সময়ছোৱাত ৰাম জন্মভূমি আন্দোলন পূৰ্ণগতিত চলি আছিলে আৰু সকলোৱে বাতৰি কাগজবিলাকত বা সংবাদ মাধ্যমত অকল সংঘৰ বিভিন্ন অনুষ্ঠান সংঘ বিশ্ব হিন্দু পৰিষদ বা বিজেপি এইবিলাকক সমালোচনা খালি যে ধৰ্মৰ ৰাজনীতিক একাকাৰ কৰিছে আমাৰ লালকৃষ্ণ আদৱানী ডাঙৰীয়াৰ যিটো ৰথ যাত্ৰা সেই সময়ত বিহাৰত আৰম্ভ হৈছে তো কোৱা হৈছে যে এইটো ধৰ্মৰ ৰাজনীতিক একাকাৰ কৰি দিছে কল্যাণ সিং ডাঙৰীয়াক তাত সমালোচনা কৰিছে কল্যাণ সিং তেতিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিলে তো তাত তেতিয়া কৌশল কিশোৰজীয়ে এটা কৈছে যে ধৰ্ম আৰু ৰাজনীতি এইটো এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি আমাৰ সমাজত সেই সময়ত প্ৰচলিত এটা নেৰেটিভ আছিল যে ধৰ্ম আৰু ৰাজনীতি বেলেগ হৈ থাকিব লাগে এইটো পৃথক হ'ব লাগে এইটো একেকাৰ হ'ব নালাগে কিন্তু কৌশল কিশোৰজীয়ে কৈছে যে ধৰ্ম আৰু ৰাজনীতি হ'ল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ধৰ্ম মানে ৰিলিজিয়ন নহয় আমাৰ যিটো প্ৰাচীন ভাৰতত যিটো ধৰ্ম বুলি কয় সম্ৰাট অশোকে যাক ধম্ম বুলি কৈছিলে পালি ভাষাত তো সেই ধম্ম বা ধৰ্ম সেইটোৰ পৰিভাষাটো ইংৰাজী পৰিভাষাটো ইংৰাজীৰ প্ৰতিশব্দটো কেতিয়াও ৰিলিজিয়ন হ'ব নোৱাৰে তো সেই কথাটোৱে মোৰ মনত সাজ পেলাইছে তেওঁ কৈছে যে ধৰ্ম মানে কি ধৰ্ম মানে পিতৃধৰ্ম পুত্ৰ ধৰ্ম ৰাজধৰ্ম মানে কি ৰজাই কি ধৰ্ম পালন কৰিব লাগে প্ৰজাৰ প্ৰতি পুত্ৰই কি ধৰ্ম পিতৃ মাক দেউতাকৰ প্ৰতি কৰিব সেইটো হ'ল পুত্ৰ ধৰ্ম পিতৃধৰ্ম কি যে এজন পিতৃয়ে নিজৰ সন্তানৰ প্ৰতি পালন কৰা যি ধৰ্ম তো সেই কথাবিলাক তো সেই কথাবিলাক যিজনে নাজানে তেওঁ ৰাজনীতিত যদি আহে সমাজৰ উপকাৰ কেনেকৈ হ'ব সেই কথাটোৱে মোৰ মনত সাজ পেলাইছিলে তো গতিকে মোৰ যিটো নিগেটিভ ৰাজনীতিৰ প্ৰতি ভাৱ আছিলে তেতিয়াই নাইকিয়া হৈছিলে আৰু আমি সেই সময়ত অকণমান মনত কিন্তু দ্বন্দ্ব আছিলে যে আলফাৰ যিটো কথা যে আমি কেতিয়াও অসমৰ লগত নাছিলোঁ আৰু মই সেই বিষয়ে অকণমান জানিবলৈ কাৰণে চেষ্টা কৰিছিলোঁ দেউতা মোৰ নিজে বুৰঞ্জী শিক্ষক আছিল দেউতাক সুধিছিলোঁ দেউতাই কৈছিলে বা আমাৰ সংঘৰ কাৰ্যকৰ্তাসকলে কৈছিলে যে ঠিক ৰাজনৈতিকভাৱেহে আমি 1826 চনৰ পৰা ভাৰতবৰ্ষৰ লগত আছোঁ কিন্তু সাংস্কৃতিকভাৱে আমি কেতিয়াবাৰ পৰাই ভাৰতবৰ্ষৰ লগত আছোঁ নহ'লে আমাৰ গুৰু দুজনাৰ ভাষ্যত গুৰু দুজনাৰ পুথিত শাস্ত্ৰত কেতিয়াও ধন্য নৰ তনুভাল ধন্য জনম ভাৰত বৰিষে বুলি নকয় কেতিয়াও গুৰু দুজনাৰ শাস্ত্ৰত পুথিত কেতিয়াও যে নকয় যে অন্তৰে আশ্ৰয় যাহাৰ কোটি কোটি জন্মৰ মহাপুণ্য ৰাখি সি কদাচিত মনুষ্য হোৱাই ভাৰত বৰিষা আহি সেই কথাবিলাক তেতিয়া শুনিছিলোঁ মই শাস্ত্ৰ নাই পঢ়া মই শাস্ত্ৰজ্ঞ পণ্ডিত নহয় তেওঁলোকে কৈছে এই কথাবোৰ পঢ়িবলৈ চেষ্টা কৰিছোঁ পিছত মই নিজে কীৰ্তনত ভাগৱতত এই কথাবিলাক আমি পাইছোঁ আৰু তেতিয়া ভাল লাগিছিলে সেই কথাবিলাক হয় যে সেইবোৰ ভাৰতৰ লগত থকা আমাৰ সাংস্কৃতিক যিটো সম্পৰ্ক আচলতে আমি কালচাৰেল নেশ্যনেলিজিমৰ কথা কওঁ সংঘই কয় কালচাৰেল নেশ্যনেলিজিম আৰু মই যিটো কথা আপোনাক কৈছোঁ আপুনি যে সুধিছে যে সংঘত আহিলে কি পৰিৱৰ্তন হয় এই যিটো সাংস্কৃতিক ৰাষ্ট্ৰবাদ এই ধাৰণাটো সংঘই দিয়ে আঞ্চলিকতাবাদটো আপোনালোকে কেনেকৈ বিশ্বাস কৰে আঞ্চলিকতাবাদ মানে কি আজি বিজেপিতকৈ ডাঙৰ আঞ্চলিকতাবাদী পাৰ্টি আছে নেকি ভাৰতত মই ভাবোঁ আজি আঞ্চলিকতাবাদী দল বুলি ক'লে আঞ্চলিকতাবাদ মানে কি এটা অঞ্চলৰ উন্নয়ন কৰা এটা অঞ্চলৰ হকে মতা আজি গুজৰাটত মোদী ডাঙৰীয়াৰ নেতৃত্বত যি উন্নয়ন হ'ল মোদী ডাঙৰীয়াই গুজৰাটক আজি ভাৰতবৰ্ষৰ প্ৰথমখন ৰাজ্য হিচাপে গঢ়ি তুলিছে তো তাত মোদী ডাঙৰীয়াৰ কৃতিত্ব নাই জানো আগতে আছিল জানো তো তাত কাৰ দায়িত্ব আছিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছে বাৰম্বাৰ যে ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসমক আমি এখন হিচাপে কৰিম তাতকৈ ডাঙৰ আঞ্চলিকতাবাদ আমাৰ আপুনি ভাৰতবৰ্ষত বিচাৰি পাব নেকি এজিপিয়ে যিটো কয় এই এজিপিৰ কথাটো বেলেগ এইটো এজিপিৰ যিটো চিন্তা চৰ্চা যিটো ধাৰণা সেইটোৰ লগত আমাৰ বহু ক্ষেত্ৰত মিল নাই বহু ক্ষেত্ৰত আছে তো তেওঁলোক এটা সোঁপন্থী তেওঁলোকো ৰাইটিষ্ট পাৰ্টি আমিও ৰাইটিষ্ট পাৰ্টি ভাৰতীয় জনতা পাৰ্টিৰ ৰাইটিষ্ট পাৰ্টি সোঁপন্থী পাৰ্টি তেওঁলোকেও সোঁপন্থী পাৰ্টি এসময়ত আমাৰ ৰাজনীতিৰ বাওঁপন্থীৰ দপদপনি আছিল এতিয়াও আছে এতিয়া বাওঁপন্থীৰ দপদপনিটো কংগ্ৰেছৰ লগত বেছি আছে আজি আপুনি যদি ৰাজনৈতিকভাৱে চায় বাওঁপন্থীৰ দপদপনি কংগ্ৰেছৰ লগত বেছি আছে আজি অজিত ভূঞা ডাঙৰীয়া কি পন্থী অজিত ভূঞা ডাঙৰীয়া কাৰ সমৰ্থনত লোকসভালৈ গৈছে ৰাজ্যসভালৈ গৈছে সাংসদ হিচাপে গৈছে তো সেই কথাবিলাক আমি বিচাৰ কৰিব লাগিব অংগপৰ লগত কি অংগ বা আঞ্চলিকতাবাদী বুলি স্পষ্টভাৱে কয় আমি ৰাষ্ট্ৰীয়তাবাদী বুলি স্পষ্টভাৱে কওঁ তথাপি আমাৰ মাজত কিন্তু
আমি দুয়োটা দলে মিত্ৰতাৰ ধৰ্ম পালন কৰিছে আৰু সেই ধৰ্ম পালন কৰি আজিও আমাৰ চৰকাৰ চলি আছে যিখন বিগত সময়ছোৱাৰ অসমৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ চৰকাৰ মই ভাবোঁ আপুনি এটা কথা ক'লে ধৰ্ম আৰু ৰাজনীতি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি তো বিজেপিয়েতো সাম্প্ৰদায়িকতা গোটেই বিষবাস্পখিনি বিজেপিয়ে বিলোৱা নাই জানো হিন্দু মুছলমান বিজেপিয়ে কৰা নাই জানো নাই কৰা চাওক সেইটো কেতিয়াও নহয় আজি বিজেপিৰ আমোলত বিজেপিৰ চৰকাৰৰ দিনত আপুনি আৰু কংগ্ৰেছৰ দিনৰ চৰকাৰ চাই আমি যেতিয়া সৰু আছিলোঁ তেতিয়া প্ৰায়ে মানে এখন মই নাটক কৰিছিলোঁ স্কুলত কামো কৰিছিলোঁ পবিত্ৰ মোৰ বেষ্ট ফ্ৰেণ্ড তো আমি নাটক কৰোঁ নাটক কৰিবলৈ যাওঁতে সেই সময়ত অসমৰ নাটক কম্পিটিশ্যন একাংকিকা হয় আজিকালিতো নাই একাংকিকা নাটক কম্পিটিশ্যন সেই একাংকিকা নাটক কম্পিটিশ্যনবিলাকত তেতিয়া আটাইতকৈ সদায় প্ৰাইজ পোৱা নাটকখন কি আছে জানেনে আকৌ মোৰাদাবাদখন কিছু আমাৰ শম্ভুগুপ্তা নিচিনা অসমৰ কিছু নাট্যকৰ্মী সেই সময়ত কৰিছিলে 20 বছৰমান সেই নাটকখন খুব চলিলে একাংকিকা নাটকৰ প্ৰতিযোগিতাত আকৌ মোৰাদাবাদ মানে কি মোৰাদাবাদৰ নামটো এসময়ত আমাৰ দিনতে আজিকালি ল'ৰা ছোৱালীয়ে মোৰাদাবাদটো এনেই জানে এখন ঠাই হিচাপে গুগল মেপত চাৰ্চ কৰিলে ওলাব কিন্তু আমাৰ দিনত মোৰাদাবাদৰ নামটো সদায় চৰ্চাত এইটো কাৰণে আছিল যে মোৰাদাবাদত খুব সাম্প্ৰদায়িক সংঘৰ্ষ হয় সাংঘাতিক ধৰণে মই এই কথাটো কাৰণে ক'ব খুজিছোঁ যে আকৌ মোৰাদাবাদ নাটকখন সদায় কেলৈ কৰি থাকে যে এই সাম্প্ৰদায়িক শক্তিবিলাকক গালি দিয়ে কেনেকৈ সাম্প্ৰদায়িক সংঘৰ্ষ হয় কিন্তু এই সাম্প্ৰদায়িক সংঘৰ্ষ বোলা বস্তুটো আপুনি 14 চনৰ পিছত বা অসমতে কওক ভাৰততে কওক দেখিছেনে ক'ৰবাত কেতিয়াবা বিক্ষিপ্ত 2-4টা ঘটনা হৈছে ৰাম জন্মভূমি আন্দোলনৰ সময়ত মাজত চলিল আজি গোধৰা কাণ্ডৰ কথা আমি ভাবোঁ আজি গুজৰাটৰ পিছত আমি ক'ৰবাত চলিছে নেকি তাৰ কথাটো বেলেগ আছিলে কিন্তু আজি যিটো কথালৈ সাম্প্ৰদায়িক সংঘৰ্ষ গুজৰাট হৈছে তাৰ কাৰণে কিন্তু বিজেপি দায়ী নহয় কিছুমান নিৰস্ত্ৰ কিছুমান বিশেষ একো কথা নজনা তীৰ্থযাত্ৰীক যেতিয়া জ্বলাই দিছিলে এখন ট্ৰেইনৰ ভিতৰত এখন ৰেলগাড়ীৰ ভিতৰত তো তাৰ স্বাভাৱিকতে এটা প্ৰতিক্ৰিয়া হোৱাটো স্বাভাৱিক আৰু সেইটো কাৰণেই এটা সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে কিন্তু বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতিটোত ভাৰতীয় জনতা পাৰ্টি নাই আমি এটা কথা স্পষ্ট কওঁ যিটো কথা আদৱানীজীয়ে কৈছে বা আগৰ পৰা এটা কথা কয় যে এইটো হ'ল পজিটিভ ছেকুলাৰিজিম তো ইতিবাচক ধৰ্ম নিৰপেক্ষতা মানে আমাৰ ইয়াত কি হয় এতিয়া কিছুমান জেগাত এতিয়াও আমি সেইটো কাম হাতে কামেই ভাৰতীয় জনতা পাৰ্টিয়ে কৰে তো আমাৰ এটা সংখ্যালঘু মৰ্চা আছে দলত সংখ্যালঘু মৰ্চা হাবিব মহম্মদ চৌধুৰী এতিয়া তাত চান্তিয়াছ কুজুৰ ডাঙৰীয়া সভাপতি ডাঙৰীয়া আছে তেখেত সভাপতি হিচাপে আছে তো বিজেপি এইটো কাৰণেই আজি যেতিয়া চিকন্দৰ বক্তৰ নিচিনা মানুহ তেওঁ জীৱনটো বিজেপিত কটাই দিলে নাজমা হেপতুল্লাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত কৰিছে মুক্তাৰ আব্বাছ নাকভি ৰাম জন্মভূমি আন্দোলনত সময়ত আমি তেতিয়া কাৰ্যকৰ্তা হিচাপে কাম কৰিছোঁ মুক্তাৰ আব্বাছ নাকভি এগৰাকী মুছলিম ব্যক্তি বিজেপি নেতা তেখেতে ৰাম জন্মভূমি আন্দোলনত অতি সক্ৰিয়তাৰে কাম কৰিছে ৰাম জন্মভূমি আন্দোলনৰ হৈ তেখেতে খুব সক্ৰিয়তাৰে কাম কৰিছে তেওঁ সেই মানুহবিলাকে কিয় কৰিছে তেওঁলোক ৰাষ্ট্ৰবাদী মুছলমান আজি আপুনি চাব এতিয়া এই ভাৰতৰ পৰিস্থিতিটো আজিৰ যুগত চেঞ্জ হৈছে আৰু এই যিটো সাম্প্ৰদায়িকতাটো ভাৰতবৰ্ষত সৃষ্টি কৰাৰ মূল বস্তুটোৱে হ'ল কংগ্ৰেছে কৈছে ভাৰতীয় জনতা পাৰ্টীয়ে আমি এটা কথা কওঁ স্পষ্টভাৱে যে এইটো আমাৰ দলে কয় এইটো বিচাৰধাৰাত কয় যে ধৰ্ম নিৰপেক্ষতাৰ নামত আমি কেতিয়াও সংখ্যালঘুক আমি তোষামোদ কৰিব নাযাওঁ তোষামোদ কৰিব নালাগে আৰু তোষামোদ কৰা ভোটটো আমাক নালাগে সকলোৰে ভোটৰ সমান মূল্য আছে গতিকে আমি 370 নিচিনা অনুচ্ছেদ আজি বাতিল কৰি দিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কোনটা ভোট কৰা নাই এইটো সাম্প্ৰদায়িকতা নহয় এইটো চূড়ান্ত এটা ৰাষ্ট্ৰবাদী কাৰ্য কাৰণ এইটো ভাৰতীয় জনতা পাৰ্টিৰ শ্যাম প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ দিনৰ পৰা এটা সংকল্প আছিল মোদী ডাঙৰীয়াৰ দিনত এই সংকল্পটো সিদ্ধি হ'ল কথাটো তেনেকুৱা তিয়ক সমষ্টিত সংখ্যালঘু ভোটাৰ কিমান আছে যথেষ্ট আছে মানে বহুত ডমিনেটেড পৰ্যায়ত নাই প্ৰভাৱী ৰূপত নাই কিন্তু আছে তেওঁলোকৰ ভোট লাগিব আপোনাক লাগিব তেওঁলোকৰ লগত মোৰ বহুত সংখ্যালঘু বন্ধু আছে
মই কেতিয়াও আমি মুছলমান বিৰোধী নহয়, আমি মুছলমান বিৰোধিতা নকৰোঁ। আমাৰ যিসকল কাৰ্যকৰ্তা আছে আজি কাকজানত আমাৰ যিসকলৰ ওপৰত আজি 4 দিনৰ আগত মানে আমি 4-5 দিনৰ আগত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ পুঁজিৰ পৰা কাকজানত আমি এটা দিছোঁ, এইটো এটা ফুটবল কোচিং চেণ্টাৰ কাৰণে। তাৰ যিজনে লাগি থাকে, যিজনে মোক প্ৰথম অনুৰোধ কৰিছে যে এই পুঁজিটো দিব লাগে, তেওঁ এজন মুছলিম ব্যক্তি। কিন্তু আমি লেভেল চাই নকৰোঁ নহয় কাম, আমি লেভেল চাই আমাৰ দলত বহুত মুছলিম কাৰ্যকৰ্তাই কাম কৰি আছে। এতিয়া কালি বহুত মোক আমাৰ কাৰ্যকৰ্তাই ফোন কৰিছে যে দাদা পৰহি যে কাইলৈ ঈদ আছে, আপুনি এটা শুভেচ্ছা বাৰ্তা দিয়ক। তো আমি দিছোঁ। এতিয়া বহুত মুছলিম কাৰ্যকৰ্তাৰ লগত আমাৰ দলতো বহুত কাৰ্যকৰ্তা আছে যিসকল আমাৰ লগত আছে। তো সেইটোৱে এইটো নুবুজায় মই সংঘ কৰোঁ মানে, আৰু বহুত আমাক চাবলৈকে সংঘৰ কাৰ্যক্ৰমলৈ আহে, বহুত আমাক চাবলৈ ভাৰতীয় জনতা পাৰ্টীলৈ আহে যে ইহঁতি গালি পায় নেকি, গালি দিয়ে নেকি, কিন্তু নাই, প্ৰত্যক্ষভাৱে কোনেও নাপায়। আৰু মোক এতিয়া যিসকল উৎসাহ দি আছে যে আপুনি টিকেট ল'ব লাগে, তাৰ ভিতৰত আপুনি বিশ্বাস কৰিব মোৰ লগত তেনেকুৱা কোৱা কাৰ্যকৰ্তাৰ ভিতৰত মুছলিম মানুহৰ সংখ্যাটো বেছি আছে। কিন্তু ছ'চিয়েল মিডিয়াৰ যিবিলাক কাহিনী, ছ'চিয়েল মিডিয়াত যে অযথা কিছুমান গালি গালাজ পাৰি থাকে, মুখ্যমন্ত্ৰীয়ে কিবা এটা ক'লেই একাংশ মানুহে আহি তাত গালি গালাজ পাৰে, এই ছ'চিয়েল মিডিয়াৰো যিটো আচল প্ৰেক্ষাপট তাৰ মাজত পাৰ্থক্য আছেনে? পাৰ্থক্য আছে, বহুতখিনি। মই ভাবোঁ চাওক 14 চনত আমি ছ'চিয়েল মিডিয়াত বহুত শক্তিশালী আছিলোঁ। 14 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টী ক্ষমতালৈ আহিছিলে, 16 চনতো আছিলে। এতিয়া মোৰ এনেকুৱা লাগে, আমি কওঁ, আমি আলোচনা কৰোঁ তাৰ যে এনেকুৱা লাগে যেন তাৰপিছত বহুত ফেক একাউণ্ট আছে। 2000 ফেক একাউণ্ট দেখোন মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিবিলাকে গালি দি থাকে, সোমালে মানুহ সোমায়, মই নিজে দেখোঁ। মোক বহুত মানুহে বেছি ট্ৰল নকৰে ছ'চিয়েল মিডিয়াত, মই চাওঁ বহুতক কৰে। তো সেইসকলৰ ভিতৰত মোৰ এনেকুৱা লাগে বেছিভাগেই ফেক নেকি, ফেক একাউণ্ট নেকি। তেওঁলোকে গৌৰৱ গগৈৰ সমৰ্থনত মাত মাতে। মই গৌৰৱ গগৈৰ সমৰ্থনত মাত মতাটো মই বেয়া বুলি নকওঁ, কিন্তু চাওক খুব বেয়াকৈ পঞ্চায়ত নিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পিছত যোৰহাটৰ এড্ৰেছ দিয়া কিছুমান একাউণ্টৰ পৰা যেতিয়া গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব লাগে বুলি কয় বহুত একাউণ্টৰ পৰা, তেতিয়া কথাটোত কিন্তু সন্দেহ উপজে যে এই মানুহবোৰৰ আচলতে কোনো ধৰণৰ লোকাষ্টেণ্ডি নাই, এওঁলোকে এইবোৰ আচলতে ভুৱা একাউণ্ট, এইবোৰ ফেক একাউণ্ট। তেনেকুৱা কথাটো আচলতে মোৰ অনুভৱ হয়, মোৰ ভাৱ হয়। আপুনি ক'লে বাৰু ফেক একাউণ্টৰ পৰাই আহিছে, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী নহ'ব নেকি? কিয় নহ'ব? কাৰণ হ'বও পাৰে, ফেক একাউণ্ট নালাগে বাৰু। তেওঁৰ যিটো বা তেওঁৰ পিছে ঘূৰি থকা মানুহ, তেওঁ সভাপতিৰ দায়িত্ব লোৱাৰ পিছত যিটো পৰিৱেশ হৈছে, বা তেওঁৰ পিতৃ মুখ্যমন্ত্ৰী, পুত্ৰ হ'ব পাৰে, কাৰণ পৰিয়ালকেন্দ্ৰিক এটা তেজ থাকে। তো সেই বস্তুটো আপুনি অকণমান আপুনি এটা কথা ক'লে মই হাঁহিছোঁ সেইকাৰণে যে তেওঁৰ যিটো সভাপতিৰ দায়িত্ব লোৱাৰ পিছত পৰিৱেশ, তো সেই সম্পৰ্কত মই অকণমান আপোনাক কওঁ। তো মানে গৌৰৱ গগৈ ডাঙৰীয়াই সভাপতিৰ দায়িত্ব লৈ যোৰহাটলৈ আহিছে। তাৰিখটো মোৰ অকণমান পাহৰিছোঁ, 7 দিনৰ আগৰ সেইদিনা আমাৰ এটা সম্বৰ্ধনা অনুষ্ঠান আছিলে, অভিনন্দন অনুষ্ঠান, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহিছিল। আনফালে গৌৰৱ গগৈ আহিছে, আৰু আনফালে প্ৰতিবাদ আছে, একেদিনে 3টা কাৰ্য হৈছে। তো আপুনি যদি চাই আমি এটা এনেকুৱা এটা অনুষ্ঠানৰ ভিতৰত এটা প্ৰেক্ষাগৃহত কৰিছোঁ য'ত মানে 1200 কেপাচিটি, 1200 চকী তাত আছে। আমাক যাৰ সেইটো স্বত্বাধিকাৰ, যাৰ অনুষ্ঠান, সেই কৰ্তৃপক্ষই আমাক জনালে যে আমি সুধিছিলোঁ যেতিয়া কিমান চকী সোমাব, বোলে চকী 1200 সোমায়। ঠিক আছে, 1200 চকী তাত সোমালে। তো মানে আমাৰ হলটো ফুল, ভিতৰত বহিবলৈ আমাৰ জেগা নাই। মানে পবিত্ৰ মাৰ্ঘেৰিটা অনুষ্ঠানটোত, আমাৰ অভিনন্দন অনুষ্ঠানটোত পবিত্ৰ মাৰ্ঘেৰিটা আছে, কামাখ্যা তাছা ডাঙৰীয়া আছে, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, আমাৰ ৰাণা গোস্বামী ডাঙৰীয়া, মই আছোঁ, আমাৰ বিভিন্ন ধৰণৰ পৰ্যায়ৰ কাৰ্যকৰ্তাসকল আছে। তো হলৰ ভিতৰত বহিবলৈ জেগা নাই, মানে 1200 কেপাচিটিৰ হলটো ফুল, ভিতৰে বাহিৰে মানুহ, তাৰমানে প্ৰায় 2000 ওচৰা-ওচৰি মানুহ, বহুত মানুহ ভিতৰলৈ সোমাব পৰা নাই। তো আৰু সেইদিনাখন গৌৰৱ গগৈৰ যিখন সভা, তাত কিন্তু মানুহৰ সংখ্যা 500ৰ বেছি নহয়। গতিকে এতিয়া মোক বহুতে কৈছে যে মানুহ বহুত দেখিছোঁ, মানুহটো পিছত দেখিব পাৰে। মই শুনিছোঁ যে এয়াৰপৰ্টত আমাৰ এগৰাকী মহিলা সাংবাদিকৰ কাপোৰ কানিও ফালিছে, ক'ৰবাৰ বাহিৰৰ পৰা অহা মানুহে, তেওঁ চিনি নাপায় মানুহবিলাক। তো এই কথাটো তেনেকুৱা, পৰিৱেশ একো নাই, পৰিৱেশ আমাৰ পক্ষে পৰিৱেশ আছে, আমাৰ লগত মানুহ বেছি আছিলে, আমি 2000 মানুহলৈ সভা কৰিছোঁ,
কিন্তু কংগ্ৰেছৰ সভাত 500 মানুহ হোৱা নাই তাতকৈ শৃংখল চলি অহাৰ প্ৰচেছনত শোভাযাত্ৰাত সেইদিনা মানুহ বেছি আছে গতিকে সেই বস্তুটো মিডিয়াত যেতিয়া প্ৰকাশ পাইছে তো গৌৰৱক মানুহে অভূতপূৰ্ব সহায় দিছে বুলি ওলাইছে তো 15 দিনৰ আগত ইলেকশ্যন হাৰিছে আৰু 15 দিনৰ পিছত তেওঁৰ সভাত তেওঁ ইমান মানুহ হ'ল নে একে জেগাত তিতাবৰত ইমান মানুহ হৈ গ'ল নে যে তেওঁ মই পৰহি বিশ্ব পৰিৱেশ দিৱসৰ দিনা তিতাবৰলৈ গৈছোঁ ৰঙাজানৰ যি দেওগড় নামঘৰ বুলি কয় আমাৰ এটা বহুত পুৰণা ধৰ্মীয় অনুষ্ঠান আছে তো তাত 1000 ওপৰ মানুহ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা গোট খাইছে তো আমাৰ লগত আমি সেইদিনা মোদী ডাঙৰীয়াৰ সংকল্পৰ পৰা সিদ্ধি লৈ যিটো কাৰ্যসূচী বিশ্ব পৰিৱেশ দিনৰ পৰা এক পেৰ মাকে নাম মাতৃ নামত এটা গছপুলি ৰুই আমি তাত আৰম্ভ কৰিছোঁ সকলোৱে কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৰিছে ভাৰতৰ বিভিন্ন ঠাইত আমাৰ নেতৃবৃন্দই কৰিছে আৰু আমি আমাৰ তাত সেইটো কাৰ্যসূচীত 1000 মানুহ গোট খাইছে তো আমাৰ প্ৰত্যেকটো কাৰ্যসূচীত 1000-1200 মানুহ থাকে সৰু সুৰা কাৰ্যসূচীটো সৰু সুৰা আমি যিবোৰ মণ্ডল পৰ্যায়ত কৰোঁ বা আমি জিলা সভাপতি হিচাপে মই যাওঁ কিন্তু আজি গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আহিছে তো 500 মানুহ হৈছে আৰু কৈছে যে এইটো এটা অভূতপূৰ্ব পৰিৱেশ হৈছে বহুত মানুহ হৈছে তো তাতকৈ বেছি মানুহটো আমাৰ সৰু সুৰা আমাৰ আনন্দ মেলা আমাৰ খেল এখন হ'লেও হয় তাতকৈ বেছি মানুহ এখন ক্ৰিকেট খেল চাবলৈও যোৰহাটত তাতকৈ বেছি মানুহ হয় দুই পক্ষৰ কথা শুনিলে বেলেগ বেলেগ লাগে বাৰু এটা কথা মই আপোনাক কওঁ যে যোৰহাটত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এবাৰ যোৰহাটৰ পৰা যদি হয় দলে যদি কয় মই যোৰহাটৰ পৰা খেলিম যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৰহাটৰ পৰা খেলে আপুনি ওচৰতে তিয়কৰ পৰা খেলে তেতিয়াহ'লে আপোনালোকৰ মাজত এটা বেলেগ ধৰণৰ হেৰি এটা হ'ব একেলগে কেম্পেইনিঙতো যাব পাৰিব আপুনি বহুত আগতীয়াকৈ কৈছে মই এইটো কেনে মন্তব্য নিদিওঁ কাৰণ মই আজিলৈকে নিৰ্বাচন খেলা নাই দুবাৰ বিচাৰিছোঁ 16টো বিচাৰি মই 16 চনতো টিকেট বিচাৰিছিলোঁ নাই পোৱা 21তো একেটা সমষ্টিত যোৰহাটত বিচাৰিছোঁ নাই পোৱা এইবছৰ তিয়ক আহিছে কিন্তু তিয়কত আমাৰ মিত্ৰ দলো আছে গতিকে মই বিচাৰিছোঁ গতিকে সেইটো কওঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া যে যোৰহাটলৈ আহে সেইটো ময়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা মানে আমি জয়লাভ কৰাৰ পিছত তেখেতক প্ৰথম যোৰহাট জিলাৰ সভাপতি হিচাপে তেখেতক আমন্ত্ৰণ জনাইছিলোঁ কাৰণ যোৰহাটখনক আগবঢ়াই লৈ যাবৰ বাবে এই সময়ত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিচিনা কৰ্মযোগী ব্যক্তিৰ প্ৰয়োজন আছে তেখেতৰ আমি জানো তেখেতে নিৰ্বাচনৰ আগত লোকসভা নিৰ্বাচনৰ আগত বিশেষকৈ তেখেতে এটা যোৰহাটত এটা অনুষ্ঠানত কৈছিলোঁ তেখেতে যোৰহাটৰ হকে বহুত পৰিকল্পনা আছে সেই পৰিকল্পনাখিনি কৰিলে যোৰহাট অসমৰ নাম্বাৰ 1 চিটি হ'ব মানে এইটো হৈ যাবও পাৰে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ জালুকবাৰী আৰু যোৰহাট দুটা সমষ্টিৰ পৰা এইটো নাজানো তেখেতে কৈছে দলৰ যি নেতৃত্বই যি সিদ্ধান্ত লয় সেইটোৰ লগতেতো কথাটো চূড়ান্তভাৱে থাকিব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কিন্তু আদৰণি জনাওঁ যোৰহাটীয়া ৰাইজে জনায় এই মুহূৰ্তত বাইচান্স যদি হৈ যায় আৰু যদি হয় তেতিয়া কিন্তু ইয়াত বিৰোধী শক্তি নস্যাৎ হৈ যাব আৰু যদি হৈ যায় তেতিয়া আপুনি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰে পুৰা মোৰটো মই নকওঁ কাৰণ আমাৰ দলততো যোৱা বছৰ এপ্লিকেশ্যনো বিচৰা নাই এই বছৰ বিচাৰে নে নিবিচাৰে নাজানো দলে কেনেকৈ ডিচিশ্যন লয় বা এইবাৰ আৰু এজন যুৱক সিদ্ধাৰ্থ অংকুৰ তেখেতৰ নামো এটাও চৰ্চা আছে আপোনাৰো দুজনৰ নাম আপুনি যদি তিয়ক তেওঁৰ সেইফালৰ পৰা চৰ্চা হৈ আছে চক আৰু বহুত ব্যক্তি যোৰহাটত টিকেট বিচাৰিছে মোক বহুতে কৈছে মোক মই বহুতৰ লগত কথা পাতিছোঁ জিলা সভাপতি হিচাপে মোক সুধিছে যে আমি টিকেট বিচাৰিব পাৰোঁ নে নোৱাৰোঁ মই কিয় নোৱাৰিব কাৰণ ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা দল য'ত একেবাৰে সাধাৰণ পৰ্যায়ৰ ব্যক্তিয়ে গৈ পেলাই ইচ্ছা কৰিলে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী হৈ যায় তাৰ নজিৰ আছে ইয়াত এজন ঠেলা চলোৱা ৰিক্সা চলোৱা মানুহো গৈ পেলাই বিধায়ক হোৱা আমি দেখিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ মজিয়াত গতিকে সকলোৱে পাৰে সেইকাৰণে আৰু বহুত ব্যক্তি আছে অকল সিদ্ধাৰ্থ অংকুৰ বৰুৱা বা মই বা ৰাণা গোস্বামী ডাঙৰীয়া বা হিতেন গোস্বামী ডাঙৰীয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব পাৰে আৰু বহুত ব্যক্তি আছে 4টা সমষ্টি আছে 4টা সমষ্টিত আমাৰ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াও বিধায়ক হিচাপে খুব ভাল কাম কৰিছে হিতেন গোস্বামী ডাঙৰীয়াৰ সন্দৰ্ভতো কোনো সন্দেহৰ অৱকাশেই নাই কাম কাজৰ ক্ষেত্ৰত গতিকে যিয়ে নহওক কিন্তু আমি এবাৰ যোৰহাট জিলাত এটা কথা ঠিক যে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ শক্তিয়ে 4টা সমষ্টি কিন্তু ভাৰতীয় আমাৰ দখললৈ আহিব এইটো একদম নিৰ্ঘাত সত্য মই যেতিয়াই এজন মানে চৰ্চিত ব্যক্তি থাকে নিৰ্বাচন খেলিব বা তেওঁ আগভাগ লৈছে মই তেওঁলোকক দুটামান প্ৰশ্ন কৰোঁ মই সেইকেইটা প্ৰশ্ন আপোনাক কৰিব বিচাৰিছোঁ মোক 5টা আপুনি আজিয়ে যিখিনি ৰেকৰ্ডিঙত থাকিব আপুনি জিকি গ'ল বুলি ধৰি লৈছোঁ তিয়ক সমষ্টিৰ পৰা আপুনি জিকিলে তিয়ক সমষ্টিৰ
5টা আপুনি আজিয়ে কামৰ কথা কৈ থব লাগিব যিকিটা আপোনাৰ সপোন আছে এইকিটা মই কৰিম টিয়ক সমষ্টিত 5টা কাম আপুনি জিকিলে বুলি ধৰি লৈছো সপোন আছিলে আপোনাৰ টিয়কত এখন উন্নত মানদণ্ডৰ খেলপথাৰ লাগে একদম ভাল কোৱালিটিৰ ষ্টেণ্ডাৰ্ড কাৰণ টিয়কত বহুত গ্ৰাম্য অঞ্চলত টিয়কৰ বহুত খেলাৰ প্ৰতিভা আছে আৰু সেই প্ৰতিভাখিনি মই ভাবোঁ কাৰণ এইটোতো বহুত ডাঙৰ সমষ্টি আপুনি আজি জাজিমুখৰ পৰা কাকডোঙালৈকে এইটো বৃহৎ অঞ্চল একদম ধলিৰ পৰা মানে এইটো ঢলাজানৰ পৰা আটাপামৰ পৰা একেবাৰে আপুনি আমাৰ ললিতী চাপৰিলৈকে নেউল গাঁৱলৈকে এইটো এটা বৃহৎ অঞ্চল বাগচুঙৰ পৰা আহি একেবাৰে আমাৰ ককিলামুখলৈ যাদৱ পায়ং ডাঙৰীয়া ঘৰৰ ওচৰলৈকে এইটো পূবে পশ্চিমে উত্তৰে দক্ষিণে এইটো এটা বৃহৎ সমষ্টি এই অঞ্চলটোত এই টিয়ক সমষ্টিৰ ভিতৰত আমাক ভাল ক্ৰীড়া ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে এঠাইত নহ'ব 2 ঠাইত বা 3 ঠাইত সেইটো এটা মোৰ সপোন আছে মই যে ঘূৰিছোঁ দেখিছোঁ আজি আপুনি বিশ্বাস নকৰিব জাজিমুখত মানে এতিয়াও পথ আৰু মানে যোগাযোগ দলং নাই এটা অঞ্চল আছে ওপৰ শগুনপৰা বুলি কয় ওপৰ শগুনপৰা অঞ্চলত দলং নাই মানুহবিলাক ঘূৰি আহিব লাগে শিৱসাগৰ হৈ বা জগদুৱাৰ হৈ ঘূৰি আহিব লাগে বৃহৎ অঞ্চল এটা গতিকে তাত ৰাইজৰ বহুত দাবী আছে 2-3 ঠাইত দলং যিটো আমাৰ এতিয়া মাজুলী সংযোগী মানে মাজুলী আৰু যোৰহাট সংযোগী দলং য'ত চলি আছে সেই ৰাস্তাটোত যিফালেদি কাম চলিছে সেইফালে জাজিমুখৰ চাইডে আৰু ইটো পাৰে ওপৰ শগুনপৰা ফালে তাত ৰাইজৰ দাবী আছে 2-3 ঠাইত দলং লাগে আৰু মই ভাবোঁ সেই দলং আমি সম্পূৰ্ণ কৰি তুলিবই লাগিব কাৰণ কিবা কিবি কাৰণত বৰ্তমান হৈ উঠা নাই কিন্তু সেইটো এটা হ'ব লাগে 3 নম্বৰটো এইটো আপুনি 2-3 বুলি ধৰক দুঠাইত দলং লাগে জাজিমুখলৈ যাবলৈ 2 ঠাইত সংযোগী দলং লাগে 3 নম্বৰটো আমাৰ কথাটো হ'ল এই যিটো টিয়ক সমষ্টি এই টিয়ক সমষ্টিৰ বহু জেগাত এতিয়াও পথৰ শোচনীয় অৱস্থা আছে ভিতৰৰ জেগাত আছে অকল পথৰ শোচনীয় অৱস্থাই বুলি নকওঁ আজি মোৰ ওচৰলৈ আজি মানুহ আহিছে কোনোবাই কৈছে যে গোলাঘাট জিলাৰ যিটো পানী সেই পানীৰ উভতনি এটা অংশই আমাৰ উত্তৰ পশ্চিম যোৰহাটত খেতি বাতিৰ সাংঘাতিক এইবাৰ আগতীয়া বহুত মানে যিটো আগতীয়া খেতি হয় আমাৰ সেই খেতি কাৰণ সেই মানুহবিলাক খেতিৰ ওপৰত জীয়াই থকা মানুহ উত্তৰ পশ্চিম যোৰহাটত টিয়ক সমষ্টিৰ অন্তৰ্ভুক্ত অন্ততঃ 20-25খন মান গাঁৱৰ মানুহ তো সেই তাক সমূলঞ্চে খেতি বাতি কিন্তু এই আগতীয়া বানে এবাৰ নষ্ট কৰি দিলে উভতনি মাৰিলে গতিকে তাত স্লুইচ গেট লাগে তেনেকুৱা 2-3 জেগাত আমাৰ টিয়কৰ মানুহে কৈছে স্লুইচ গেট লাগে আৰু পথ যোগাযোগ কৰোৱে আৰু এটা তাতকৈ ডাঙৰ কথা আছে যে আমাৰ এই যি কৃষিজীৱী ৰাইজৰ যিখিনি সমস্যা তো ক্ৰীড়াৰ কথাটো ক'লোঁ পথ যোগাযোগ ক'লোঁ দলং ক'লোঁ আৰু এটা কৃষিজীৱী ৰাইজৰ যিখিনি সমস্যা সেইখিনি বহুত বেলেগ ধৰণে সমাধান কৰিব লগা আছে পূজাৰী ডাঙৰীয়া আপুনি নিজে ক'লে এইখিনি সমস্যা আছে আপুনি নিজে সভাপতি আপুনি মুখ্যমন্ত্ৰীক কৈ এতিয়াও কৰিব পাৰে এইখিনি গোটেইখিনি নাই এতিয়া লাগি আছোঁ আমি ভাবিছোঁ নিৰ্বাচনৰ আগত এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি কৰ্মযোগী মুখ্যমন্ত্ৰী তেখেতে অভিভাৱক মন্ত্ৰীৰ জৰিয়তে আমাৰ পৰা কিছুমান তেখেতে তালিকা লয় মাজে মাজে কয় আমাক অভিভাৱক মন্ত্ৰীয়ে সোধে কাৰণ ইয়াততো আমাৰ বিধায়কসকল আছে ন বিধায়কসকলতো আমাৰ মিত্ৰ দলৰে বিধায়ক আছে এতিয়াও তো গতিকে তেওঁলোকৰ জৰিয়তে সোধে তো তেওঁলোকেও কৰি আছে তো সমস্যাটো চব সমস্যা অসীম অসমখনত সমস্যা আৰু য'ত বানপানীৰ সমস্যা আছে কাৰণ এবাৰ কাম কৰিলে ইবাৰ উটাই লৈ যায় তেনেকুৱাও হয় গতিকে কৰিব লাগিব আৰু 26ৰ আগতে নহ'লেও পিছত কোনোবাই কৰিব লাগিব এইটো সেইখিনি আমি মুখ্যমন্ত্ৰী এইখিনি কিন্তু দৃষ্টিগোচৰ হৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও দলঙৰ বিষয়টো তেখেতৰ মই জনামতে তেখেতৰ এইটো নজৰত আছে আৰু ইয়াত যোৰহাটত এখন সভা অনুষ্ঠিত হৈছিল কেবিনেট সেই কেবিনেটতো বিষয়টো কিন্তু আলোচনা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিম বুলি কৈছে বিশেষকৈ জাজিমুখৰ যি দলঙৰ সমস্যা আৰু আমি আশাবাদী যদি মানে নহয় কেতিয়াবা বিধায়ক হোৱাৰ ভগৱানে সুবিধা দিয়ে তো তেতিয়া সেই দলে সুবিধা দিয়ে তেতিয়া কিন্তু এই সমস্যাকেইটা প্ৰায়ৰিটি মানে মই দেখি থকা হিচাপে কৈছোঁ আৰু বহুত আছে পূজাৰী ডাঙৰীয়া এতিয়া আহিলোঁ মেইন কথাটোলৈ মই যিমান পলিটিচিয়ান পাওঁ মই তেওঁলোকক সোধোঁ এটা প্ৰশ্ন যে বিধায়ক হ'বলৈ মন্ত্ৰী হ'বলৈ অকল সামাজিক কামেই কৰিব লাগে নে টকা পইচাও লাগে এতিয়া মই যদি কওঁ আপোনাক শান্তনু পূজাৰী ডাঙৰীয়া আপোনাৰ গোটেই ঘৰখন আপোনাৰ দেউতা টিচাৰ আছিলে শিক্ষক আছিলে আপোনাৰ ভাইটি শিক্ষক আপোনাৰ সহধৰ্মিনী শিক্ষক তো পইচাটো বহুত লাগিব
ইলেকশ্যন খেলিবলৈ নে আপুনি কি ভাবে মই আপোনাৰ ভাৱধাৰাখিনি জানিব বিচাৰিছোঁ টকা পইচা ক'ৰ পৰা আহিব ইলেকশ্যন খেলিবৰ কাৰণে বা বহুতে কয় মোক সেইটো কথা যে টকা পইচা লাগিব ইলেকশ্যন খেলিবলৈ বেলেগেতো বিলাব আমিওতো বিলাব লাগিব তো সেই বস্তুটো মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি কেনেধৰণে সাজু হৈছে আচ্ছা বহুত এনেকুৱা আপুনি ৰাজনীতি দেখিব ময়ো চাইছোঁ এইটো মই অলপ মোৰো সেইটো ইণ্টাৰেষ্ট আগতে প্ৰশ্ন আছিলে আৰু আগতে মানে অলপ আচৰিতে হওঁ তো যে বহুত টকা পইচা নথকা মানুহো কিন্তু ৰাজনীতিলৈ আহিছে আৰু সফল হৈছে ৰাজনীতি কৰিছে তেনেকুৱা বহু উদাহৰণ আছে বহু ব্যক্তিত্ব আমি দেখিছোঁ মই ক'লো নে ঠেলাৱালা ৰিক্সাৱালাও ৰাজনীতি কৰা দেখিছোঁ মই মোৰ বহু সতীৰ্থক পাইছোঁ 2014 চনৰ পৰা 13 চনৰ পৰা লগ পোৱা আমাৰ দলীয় সতীৰ্থ যাৰ টকা পইচা নাই কিন্তু বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে তেখেতলোক MLA হৈছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে মই ভাবোঁ ৰাইজৰ মাজত থাকিলে পইচাটোতো লাগিবই এটা লেভেলত খৰচ কৰিবই লাগিব নিৰ্বাচনৰ সময়ত বিভিন্ন ধৰণৰ সামৰ্থ্যৰে আমাৰ শুভাকাংক্ষী বা দলৰ মাধ্যমেৰে যিটো এটা কাৰণ আমাৰ সংবিধানে নিৰ্বাচন আয়োগে এটা উচ্চ সীমা খৰচৰ বান্ধিয়ে দিছে গতিকে সেইটোতো আপোনাৰ হাতত লাগিবই গতিকে সেইখিনি মই ভাবোঁ মেনেজ হয় আৰু আমিও কিবা এটা ধৰক ব্যক্তিগতভাৱে কিবা এটা কৰিছোঁ দীৰ্ঘদিন চাকৰিও কৰিছোঁ তো তাৰ মাজত চাকৰি ইয়াৰ পিছত ব্যৱসায়ো কৰিছোঁ আৰু দলৰো এটা দায়িত্ব দলৰ দায়িত্ব থাকে কৰে গতিকে মই এইটো বহুত ডাঙৰ বাধা হৈ থিয় হ'ব বুলি নাভাবোঁ কিন্তু ৰাইজৰ মাজত থকা কথাটো প্ৰধান সেইটো মেইন বুলি যিটো কয় সেইটো মেইন ৰাইজৰ মাজত থাকিলে আপোনাক টকা পইচাৰ মানে প্ৰাচীৰে হেঙাৰে তেতিয়াও এইটো হেঙাৰ হ'ব নোৱাৰে মানে বাধা দিব নোৱাৰে মই ভাবোঁ সেইটো মোৰ দৃষ্টিভংগী এইটো কাৰোবাৰ লগত নিমিলিব পাৰে গম পালোঁ মোৰ যিসকলে কৈছিলে মই আজি অকণমান ৰিয়েলাইজ কৰিছোঁ টকা পইচা বেছি নহ'লেও MLA বিধায়ক হ'ব পাৰি মই শান্তনু পূজাৰী ডাঙৰীয়াৰ পৰা এইটো কথা গম পালোঁ মোৰ আপোনাৰ ভতিজা কাষতে বহি আছে ভতিজাই এটা কথা কৈছিলে যে আপুনি খুব বেছি খোলা মানুহজন বৰ বেছি আপুনি ক্ৰিটিকেল নহয় বৰ বেছি মানে কি বুলি ক'ম মই এইটো শব্দটো ব্যৱহাৰ কৰিব কি বুলি কৈছিলা তুমি খোলা হৃদয় আপুনি খোলা হৃদয়ৰ মানুহ তো ৰাজনীতিবিদসকল অলপ দেখা পালে গম পায় যে অকণমান তেওঁলোকে কথাবোৰ বেছি খোলাকৈ নকয় কিবা এটা বান্ধোন ৰাখি কয় তো যদি আপোনাৰ ভতিজাই কৈছে তে গোটেই অঞ্চলটোৰ ৰাইজেও হয়তো আপোনাক গম পায় আপুনি এজন খোলা মনৰ মানুহ বেছি খোলা হ'লে প্ৰব্লেম আছে নেকি নাই প্ৰব্লেমটো আছে আমাৰ মোৰ এজন জ্যেষ্ঠ ভাতৃ সদৃশ ব্যক্তি আছিলে যি ৰাজনীতিত তেখেতে ৰাজনীতিবিদ আছিলে কিন্তু ৰাজনীতি তেখেতে পিছত এৰিও দিলে আকৌ ব্যৱসায়লৈ ঘূৰি গ'ল অভিজিত শৰ্মা ডাঙৰীয়া 1985 চনত তেখেত যোৰহাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলে আৰু তেখেতে ব্যৱসায়িক বেকগ্ৰাউণ্ডৰ পৰা পটভূমিৰ পৰাই সমান ছাত্ৰ নেতাও আছিলে আৰু পিছত তেখেতে ৰাজনীতি এৰিলে আৰু স্বাস্থ্যমন্ত্ৰী হৈছিলে অসম চৰকাৰৰ তো তেখেতে মোক সদায় এটা কথা কয় যে আমি যে খোলা হোৱাটো মানে ইজি তেখেতে এটা শব্দ কয় যে ইজিলি এক্সেচিবল হোৱাটো মানে মানুহে সততে পোৱাটো বা খোলা কিতাপ হোৱাটো ৰাজনীতিত সদায় এটা মানে নিগেটিভ বুলি কয় তেখেতে ৰাজনীতিৰ নিগেটিভ ইম্পেক্টহে বেছি হয় মোক সদায় কয় যে খোলা নহবি কেতিয়াও খোলা কিতাপৰ নিচিনা নহবি ৰাজনীতি কৰা মানুহ তেতিয়াতো মই ৰাজনীতি কৰাও নাই পিছত তেখেতে পাইছে যে সেইটো কথা কয় কিন্তু মই ভাবোঁ সেইটো নহয় আচলতে এইটো এটা সততাৰ কথা বুলি ভাবোঁ যে আপুনি কথাটো বহুতে মুখত এটা পেটত এটা ৰাখিব নালাগে হয় বেছি কথা ক'লে বিপদ মই দেখোঁ কথাটো মোৰ কেইবাগৰাকীও ৰাজনীতিত থকা ব্যক্তি মোৰ ঘনিষ্ঠ তেওঁলোকে কয় যে কথাটো বেছিকৈ কৈ নিদিব কথাটো কৈ দিলে বিপদ বেছিকৈ কথা ক'ব নালাগে কিন্তু মিছা কথা কৈ আচলতে প্ৰলোভনৰ ৰাজনীতি বা মিছা কথা কৈ এইটো কৰিম অমুক দিনা কৰিম তমুক দিনা কৰিম এইবোৰ কথা কোৱাটো মানে মই নিজেও মানে ভাল নাপাওঁ নিজৰ ক্ষেত্ৰত যিটো ক'ব লাগে কৰিম বুলিলে কৰিম নকৰিম বুলিলে নকৰিম খোলাকৈ কথাটো ক'ব লাগে কিবা কথা মইতো সেইটো ভাবোঁ যে মুকলিকৈ কোৱাটো ক'লে মানুহে মুহূৰ্তত বেয়া পায় কিন্তু পিছত ভাল পায় সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও সদায় কথা কয় সেইটো কথা কয় তো গতিকে মই এই কথাটোত নিজে বিশ্বাস কৰোঁ সেইকাৰণে মই খোলাকৈ অলপ কৰিবলৈ চেষ্টা কৰোঁ আৰু সকলোৰে লগত সমান ব্যৱহাৰ কৰাটো আমিতো সংঘৰ পৰা শিকিছোঁ আজি মোৰ লগত থকা মোৰ ড্ৰাইভাৰজনকো মই একেলগে টেবুলত বহুৱাই ভাত খুৱাওঁ তাৰ কাৰণ কথাটো হৈছে কি আমি সংঘত এইটো শিকিছোঁ যে একাত্ম মানৱতাবাদৰ যিটো শিক্ষা দীনদয়ালজীৰ পৰা বা সংঘৰ পৰা পাইছোঁ সেই একাত্ম মানৱতাবাদে আমাক সেইটোৱে শিকাইছে গুৰুজনেও সেইটো কথাই কৈছে সমভাৱ যিটো কুকুৰ শৃগাল গৰ্ধৱৰ আত্মাৰাম সবাকো জানিয়া হৰি কৰিব প্ৰণাম
গতিকে সেই বস্তুটো একাত্ম মতামতবাদ, সেইটো একাত্ম মতামতবাদ, সেইটো আমি বিজেপিত শিকিছোঁ, সংঘত শিকিছোঁ। আৰু সেইকাৰণে মই সকলোৰে লগত এটা আমি খোলা ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ। আপুনি মুখ্যমন্ত্ৰীৰ লগত কিমান ঘনিষ্ঠ? মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে কেনেকৈ ফোন কৰিব মন গ'লে ফোন কৰিব পাৰে? কৰা হয়, কিন্তু তেখেত এজন মুখ্যমন্ত্ৰী, নিয়মিতভাৱে ফোন কৰিতো তেখেতক ডিষ্টাৰ্ব কৰিব নালাগে। কিন্তু এইটো কথা ঠিক যে তেখেতেও কাৰ্যকৰ্তাৰ যিবোৰ মনৰ দুখ বেদনা, কাৰ্যকৰ্তাৰ অভাৱ অভিযোগ তেখেতে বুজ লয় আৰু দলৰ সভা সমিতিত বৈঠকত আমাৰ লগত সময় দিয়ে, থাকে, শুনিবলৈ চেষ্টা কৰে। ব্যক্তিগতভাৱে যেতিয়া নিৰ্বাচনী প্ৰচাৰ যোৰহাটলৈ আহিছে সুধিছে আমি কেইটা চিট, মই তেখেতক কৈছোঁ ইমান আজিৰ তাৰিখত এইটো মই কম কৈছোঁ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বেছিকৈ কৈ দিব নোৱাৰোঁ। তো বেছিকৈ কৈ দিলেও আমাৰ বিপদ আছে, কাৰণ কাইলৈ সেইটো নহ'ল। কিন্তু মই যিটো ক'লোঁ তাতকৈ আমি বেছি চিট পালোঁ। তো তেখেতে কৈছে ইয়াতকৈ তললৈ যাব নালাগে। তো তেনেকুৱা কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন তেখেতৰ যিটো ৰাজনৈতিক দূৰদৰ্শিতা তাৰ তুলনা কিন্তু মই দেখা নাই। সেইটো অতুলনীয়। আৰু সেই অতুলনীয় ৰাজনৈতিক দূৰদৰ্শিতাৰ বাবেই আজি অসমৰ নিচিনা সমস্যাবহুল ৰাজ্যখনক তেখেতে আগবঢ়াই লৈ গৈছে। সংবাদ মাধ্যমে কি লিখিছে, অন্যই কি কৈছে সেইটো কথা বেলেগ। তো মই নিজে সংবাদ মাধ্যমত কাম কৰা মানুহ, কিন্তু মই এটা কথা সদায় বিশ্বাস কৰোঁ। আমাৰ সুদৰ্শনজী নামৰ শেষাদ্ৰীজী নামৰ এজন কাৰ্যকৰ্তা আছিলে, অখিল ভাৰতীয় তেতিয়া তেখেত কাৰ্যবাহ আছিলে, চল কাৰ্যবাহ বুলি কয় সংঘৰ। তো HB শেষাদ্ৰীজী তেখেত সাহিত্যিকো আছিলে। তেখেতে কয় সদায় এটা কথা যে কেতিয়াও সংবাদ মাধ্যমৰ বাতৰিৰে নিজৰ মতামতটো গঢ় দিব নালাগে। মই এইটোৱে ভাবোঁ। কেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়েও মানুহে বহুত কথা কয়, কিন্তু বাস্তৱৰ মুখ্যমন্ত্ৰীগৰাকী বেলেগ। তেখেতে মানুহৰ লগত মিলা মিলি কৰি সকলোৰে লগত এটা সম্পৰ্ক ৰক্ষা কৰি চলে, সকলোৰে লগত কথা শুনে, আমাৰ কথাও শুনে। তো গতিকে এজন কাৰ্যকৰ্তা হিচাপে এগৰাকী মুখ্যমন্ত্ৰীৰ লগত যি সম্পৰ্ক থাকিব লাগে সেয়া মোৰ আছে। মই আন সকলোকো সোধোঁ, মই এজন ব্যক্তিৰ নাম কম, আপুনি তেওঁৰ ওপৰত জাষ্ট 2 বা 3টা শব্দত আপুনি উত্তৰটো দিব। মই আপোনালোকৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ মানুহৰ নামে সুধিম। মই প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা সুধিছোঁ। হিমন্ত বিশ্ব শৰ্মা, আপোনাৰ দৃষ্টিত মুখৰ পৰা ওলোৱা প্ৰথমটো শব্দ। হিমন্ত বিশ্ব শৰ্মা এজন দূৰদৃষ্টিসম্পন্ন মুখ্যমন্ত্ৰী। সভাপতি দিলীপ শইকীয়া এজন নিষ্ঠাবান কাৰ্যকৰ্তা। পীযুষ হাজৰিকা এজন উদ্যমী যুৱ নেতা। জয়ন্ত মল্লবৰুৱা এজন সম্ভাৱনাপূৰ্ণ ৰাজনীতিবিদ অসমৰ। গৌৰৱ গগৈ তেওঁ এজন নতুন প্ৰজন্মৰ যুৱ ৰাজনীতিবিদ। অখিল গগৈৰ বিষয়ে মই কি ক'ম? অখিল গগৈ এজন কৃষক নেতা বুলিয়ে ক'ব, হাঁহি উঠি গ'ল যে এজন তথাকথিত কৃষক নেতা। লুৰিণজ্যোতি গগৈ মানে ভুল জেগাত থকা এটা ভুল জেগাত থকা এজন উদীয়মান যুৱ নেতা। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন স্থিতপ্ৰজ্ঞ ৰাজনীতিবিদ। তেওঁৰ আৰু কিবা ক'ব বিচাৰে আপুনি, মানে মুখ্যমন্ত্ৰী হিচাপে? কাৰণ তেওঁ মুখ্যমন্ত্ৰী আছিল ন, তেওঁৰ সময়ছোৱাত আপোনালোকৰ কাহিনী কিবা আছে? নাই, তেখেত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন আদৰ্শ পুৰুষ। মই ক'লোৱে স্থিতপ্ৰজ্ঞ বুলি শব্দটো কৈছোঁ নহয় আপোনাক। স্থিতপ্ৰজ্ঞ কাক কয়? গীতাত এটা স্থিতপ্ৰজ্ঞ শব্দটো বহুত জেগাত ওলোৱা নাই, ভগৱানে কৈছে এই শব্দটো যে স্থিতপ্ৰজ্ঞ, যি বিপদ আপদ দুৰ্যোগ সম্পদ সকলোৰে সময়ত যিগৰাকী ব্যক্তিয়ে বিচলিত নহয় সেইগৰাকী স্থিতপ্ৰজ্ঞ। আৰু তেখেতক আমি ঘনিষ্ঠভাৱে পাইছোঁ, তেতিয়াও মই জিলা সভাপতি আছিলোঁ। তো তেখেতকো এটা বেলেগ ধৰণে পাইছোঁ। মানে মানুহৰ সকলোৰে ব্যক্তিত্বৰ চৰিত্ৰটো বেলেগ বেলেগ। তেখেতৰ ব্যক্তিত্ব এটা বেলেগ ব্যক্তিত্ব, আৰু তেখেতেও অসমখনক এটা বেলেগ দিশত পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে বা কৰিছে। তেখেতৰ এগৰাকী সফল মুখ্যমন্ত্ৰী বিভিন্ন ক্ষেত্ৰত। সিদ্ধাৰ্থ ভট্টাচাৰ্য এজন বিচক্ষণ ৰাজনীতিবিদ। ৰঞ্জিত কুমাৰ দাস আমাৰ এজন যোগ্য নেতা। প্ৰশান্ত ফুকন এজন নিষ্ঠাবান দলীয় কাৰ্যকৰ্তা। অতুল বৰা AGPৰ এজন দীৰ্ঘদিন অসমৰ ৰাজনৈতিক জগতখনত থকা এজন ৰাজনীতিবিদ। ঠিক আছে, মই আৰু বিশেষ এৰিয়াত নাযাওঁ। আপোনাৰ মানে
এইখিনি ৰাজনীতিৰ বাহিৰে বাকীখিনি সময় কেনেকৈ পাৰ কৰে কি কৰে লেখা মেলাটো বাৰু বাকী মই খেলৰ কথা মানে সামাজিক জগতখনত মই ইমানেই এতিয়া মানে লাগি থাকোঁ সক্ৰিয় কিবা কিবি কাম এতিয়া মইতো আকৌ 2 জানুৱাৰী আগলৈকে 2 জানুৱাৰীত মই আকৌ দলৰ দায়িত্ব মোক ঘোষণা হৈছে 2 জানুৱাৰী এই বছৰ তো তাৰ আগতেতো মোৰ দলৰ দায়িত্ব নাছিলে সেই সময়ছোৱাত মই খেলত সম্পূৰ্ণভাৱে মই ক্ৰীড়া সংগঠনটোৰ লগত জড়িত যোৱা বছৰ আমি ইয়াত এখন আণ্ডাৰ 13 নেশ্যনেল টুৰ্ণামেণ্ট পাতিছোঁ আণ্ডাৰ 13 ভাৰতৰ 17খন ৰাজ্যৰ পৰা আমাৰ 13 বছৰ অনুৰ্ধ ষ্টেট টিমবিলাক আহিছিলে সৰু সৰু ল'ৰাবিলাক আহিছিলে আমি তেওঁলোকৰ এখন টুৰ্ণামেণ্ট আয়োজন কৰিছোঁ যোৱা বছৰ ছেপ্টেম্বৰ মাহত তো তাত আমি সেইখন খেলৰ আপুনি চিন্তা কৰকচোন 17খন ৰাজ্যৰ পৰা মানুহ আহিছে তো আমি ইয়াত তেওঁলোকৰ থকা খোৱা তেওঁলোকৰ প্ৰশিক্ষকসকল আহিছে তেওঁলোকৰ কোচ আহিছে মেনেজাৰ আহিছে সকলোৰে আমি থকা খোৱাৰ পৰা আদি কৰি ইয়াত আমি এখন টুৰ্ণামেণ্ট আৰু তেনেকুৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্ট আচ্ছা যোৰহাটত 30 বছৰ বিৰতিৰ মূৰত অনুষ্ঠিত হৈছে সেইবিলাকত লাগি থাকোঁ গতিকে সময়বিলাক তেনেকৈয়ে পাৰ হৈ যায় কিন্তু এতিয়া এইকেইদিন আকৌ জিলা সভাপতি হোৱাৰ পিছত মোৰ যিটো লিখা পঢ়াৰ কাম কাৰণ মোৰ নতুন উপন্যাসৰ নিজৰ মোৰ পৰিকল্পনা আছে সেইখিনি কিন্তু অলপ ক্ষতিগ্ৰস্ত হৈছে লিখা পঢ়া বহুতখিনি ভাল কথা পাতিলোঁ আপোনাৰ সমালোচনাৰ ক্ষেত্ৰখনতো চাব গৈছিলোঁ বহুতে ক'লে একো নাই কিন্তু শেহতীয়াকৈ গম পালোঁ আপুনি কেছ ফৰ জবৰ কাৰণে আপোনাৰ নাম আহিছিলে ধৰক ইন্দ্ৰাণী তহবিলদাৰহঁতৰ সেই কাহিনী সেইটো কি হৈছিলে আজি স্পষ্টকৈ ক'ব নেকি মোক নাই এইটো কথা মই মুকলিকৈ কৈছোঁৱেই তো কথাটো হ'ল কি হয় কেছ ফৰ জব কেলেংকাৰীত সংবাদ মাধ্যমে আচলতে এটা কয় নহয় যে মিডিয়া ট্ৰায়েল মই আচলতে যিটো সংবাদ মাধ্যমে সৃষ্টি কৰা গোচৰ মই তেনেকুৱা ঘটনাৰহে সন্মুখীন হৈছিলোঁ কোনো ধৰণে ক'তো কোনো মানে জীৱন ডেকাৰ লগত মোৰ চিনাকি আছিল পাৰ্টিৰ মানুহ হিচাপে সেইটো এটা বেলেগ চেপ্টাৰ কিন্তু তেওঁ কাৰোবাৰ আগত মোৰ নাম কৈছে নাম মানে কোনো বেয়া অৰ্থত কোৱা নাই যে এই কথাবোৰ আপুনি কাৰ লগত পাতিছিলে মই যোৰহাটৰ শান্তনু পূজাৰীক কথাটো জনাইছিলোঁ আৰু তেওঁ তাতকৈ এইটোও কৈছিলে যে তেওঁ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াক মোৰ নামটো তেখেতৰ নামটো কোৱা সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াকো কথাটো জনোৱা বুলি কৈছিলে মোক জনাইছিলে অমুকক চিনি পায় নেকি আপুনি গোলাঘাটৰ এটা ল'ৰা আছে মই ল'ৰাটোৰ নামটো পাহৰিছোঁ সেই বস্তুটো তেওঁ জেললৈও গৈছিলে চিনি পায় নেকি মইতো নাপাওঁ বুলি কৈছিলোঁ মই সঁচাকৈ নাপাওঁ তো সিমানেই সুধিছিলে মোক সেই কথাটো তেওঁ কাৰোবাৰ আগত তেওঁক কোনোবাই তেওঁক সুধোঁতে তেওঁ কৈছিলে তো সেই সংক্ৰান্তটো যেতিয়া নামটো ওলালে সেইটো লৈয়ে বিভিন্ন সংবাদ মাধ্যমে মই এই কেলেংকাৰীত জড়িত মই চাকৰিৰ নামত কাৰোবাৰ পৰা ধন লোৱা কথাবিলাকত মই লৈছোঁ বুলি কাৰণে নাই কোৱা কথাবিলাকৰ লগত চক্ৰটোৰ লগত জড়িত ইত্যাদি কথা ক'লে তো ময়ো কথাটোতো মই শুনিলোঁ মইতো আচৰিত হৈছোঁ মইতো সেইবিলাকৰ লগত জড়িত নাই কিন্তু পিছত আপোনালোকে সকলোৱে জানে মই জনাত ইতিমধ্যে হয়তো এইটো গোচৰৰ চাৰ্জশ্বিটো হৈছে তো এদিনো আৰক্ষীয়ে এইটো গুৱাহাটীৰ কোনোবা এখন থানা বোধ কৰোঁ চানমাৰী থানা আৰক্ষীয়ে গোচৰটো অনুসন্ধান কৰিছিলে আমাৰ দলৰ বহু মানুহক ইয়াত জেৰা কৰিছে কোনোবা মানুহ জেললৈও গ'ল তো এইবিলাকত মোকতো এদিনো পুলিচে মতা নাই সোধপোছ কৰা নাই বিষয়টো লৈ কোনো ধৰণৰ তদন্তৰ বা মইতো আদৰণি জনাইছোঁ মই সেই সময়তো সংবাদ মাধ্যমত মুকলিকৈ কৈছোঁ যে মই সকলো ধৰণৰ তদন্তক মই স্বাগতম জনাইছোঁ মই তাৰ কাৰণে সহযোগিতা কৰিবৰ কাৰণে সাজু আছোঁ কিন্তু মোৰ লগত কোনো কথা পতা নাই নপতাকৈ সংবাদ মাধ্যমে যিটো মিডিয়া ট্ৰায়েল কৰিলে সেই ট্ৰায়েলৰ মই সন্মুখীন হ'লোঁ মানসিকভাৱে অলপ কষ্ট পালোঁ কিন্তু তাৰপিছত আৰু যিহেতু মই মোৰ জেগাত আছিলোঁ ঠাইত আছিলোঁ মই কোনো অনিয়মত নাই গতিকে এই বিষয়টো আজি 2 বছৰ হৈ গ'ল 2 বছৰত এইটো বস্তু তল পৰিলে আৰু মই সেই সময়ত ইয়াৰ বিৰুদ্ধে মই ক'ৰবাত মই এতিয়াও আদালতত এই সম্পৰ্কে মই ন্যায় বিচাৰিছোঁ কিন্তু মই কোনোবা সংবাদ মাধ্যমৰ বিৰুদ্ধে মই গোচৰটো তৰি থৈছোঁ কাৰণ এই কথাটো সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা এটা দাগ লগায় গতিকে এইবিলাকত জড়িত নাই কোনোবা মানুহক চিনি পোৱাটো কেতিয়াও মই ভাবোঁ এজন অপৰাধীক চিনি পোৱাটো ৰাজনীতিবিদৰো নহয় সাংবাদিকৰো নহয় কাৰণ মই সাংবাদিকতা কৰোঁতেও বহু আলফা নেতাক তো মই লগ পাইছোঁ মোক সেই সময়ৰ যোৰহাটৰ এজন আৰক্ষী অধীক্ষক আছিলে
তো পিছত অসমৰ ডিজিপিও হৈছিলে তেখেতে মোক এবাৰ মাতি নি সুধিছে যে অমুকক তুমি লগ কৰিছা নেকি অমুকক তেখেতক লগ পাইছা নেকি জেৰা বুলি নহয় সুধিছে মোক সুধি চাইছে যে তুমি অমুক অমুক আলফা নেতাৰ ওচৰলৈ গৈছিলা নেকি বা লগ পাইছিলা নেকি কিবা তোমাক মাতিছে নেকি কিন্তু মোকতো নাই মতা মোৰ কোনোবাই কৈছে কিন্তু মই সেই কথাটো যিহেতু মই জড়িত মই তেখেতক জনাইছোঁ বিষয়টো চিধা চিধিকে কাৰণ কেতিয়া বহুত আমাৰ আপোনালোকেও জানে যে সংবাদ মাধ্যমত থাকোঁতে আমাৰ হাতত বিভিন্ন ধৰণৰ চ'ৰ্চ থাকে সেই চ'ৰ্চবিলাকে আহি আলফাৰ বিবৃতি পৰ্যন্ত দি যায় গতিকে সেইটো এজন সাংবাদিকৰ মই ভাবোঁ অপৰাধ হ'ব নোৱাৰে এইটো বস্তু মই মাজতে মাত মাতিব বিচাৰিছোঁ বিজেপি চৰকাৰৰ দিনতে ধৰক এতিয়া মই ইণ্টাৰভিউ বেলেগৰ লগত কৰোঁ মই ইণ্টাৰভিউৰ কাৰণে মোকে নি পেলাই CID-য়ে জেৰা কৰিলে মই ধৰক এতিয়া পৰেশ বৰা ডাঙৰীয়াৰ লগত মই ইণ্টাৰভিউ কৰিছোঁ বা এনেকুৱা ধৰণৰ বিভিন্ন মানুহৰ লগত আমি ইণ্টাৰভিউ কৰোঁ কিন্তু বিজেপি চৰকাৰখনৰ দিনত ধৰক আমাকো নি সুধিছে আমাকো নি জেৰা কৰিছে কিয় কৰি আছে বুলি আপুনি ভাবে এই বস্তুবিলাক কিয় অলপ নহয় মই ভাবোঁ এতিয়া যিটো পুলিচৰ যিটো ছিষ্টেম আগৰ নিচিনা নাই তো যিটো ৰাজনৈতিকভাৱে হেঁচা দি বন্ধ কৰোৱা সেই বস্তুবিলাক নাই এবাৰ স্বাধীন হৈছে পুলিচ স্বাধীন হৈছে গতিকে সেই বস্তুটো ময়ো আগতে দেখিছোঁ আগতে আমাকো সুধিছে কোনোবাই প্ৰশ্ন কৰিছে তো এতিয়া সেই বস্তুটো নাই গতিকে মুকলিভাৱে দিয়ে আৰু যিটোভাৱে কাৰণে ময়ো ভাবিছিলোঁ যে যদি মই জুখি তেতিয়া মোকো পুলিচে জেৰা কৰিব কিন্তু মোকতো এদিন এটাও প্ৰশ্ন সুধিবলৈ নিয়া নাই আৰু এতিয়া তাৰ শাস্তিটো দিছে আমি জনামতে সেইটো গোচৰৰ গতিকে সেইবিলাকত গতিকে এইবোৰ আৰু মিডিয়া ট্ৰায়েল গতিকে সেইটো এটা মই ভাবোঁ যে মোৰ কিবা অপমান পাব লগা আছিলে হয়তো আমি কওঁ যে মানৱৰঞ্জন যোগ পৰে তাৰ তেনেকুৱা আছিলে সেইকাৰণে হয়তো এনেকুৱা হ'ল নিশ্চয় চমু প্ৰশ্ন মই শেষ কৰিম ডাঙৰীয়া যথেষ্ট সময় ল'লোঁ আপুনি এটা সময়ত আব্দুল কালাম ডাঙৰীয়াৰো ইণ্টাৰভিউ কৰিছিলে সাংবাদিকতা কৰি থকা সময়ত সেই কেনেকৈ লগ পাইছিলে আপুনি তেওঁৰ লগত কাষৰে ৰুম এটাত আছিলে মই সেই বস্তুখিনি অকণমান কৈ যাওঁ কাৰণ ময়ো তেখেতক এবাৰ লগ পাইছোঁ ইণ্টাৰভিউ এটা কৰিছিলোঁ চনটো মই পাহৰিছোঁ এইটো তেখেত তেতিয়া মানে ভাৰত চৰকাৰ যিটো বৈজ্ঞানিক উপদেষ্টা আছিলে তেখেত তেতিয়া হেৰি নহয় ৰাষ্ট্ৰপতি নহয় আৰু সেই সময়ত আমাৰ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ চৰকাৰে আছিলে খুব সম্ভৱ এইটো মানে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আছিলে তো ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেখেত আহিছিলে সন্ধ্যা সময়ত এটা অনুষ্ঠান আছিলে গতিকে মোক ইয়াত নিৰ্দেশ দিলে আমাৰ ডেস্কত যে তুমি তালৈ গৈ এইটো 2002 চনৰ আগৰ কথা 2001 বা 2000 চনৰ মই সঠিক চন তাৰিখ পাহৰিছোঁ কাৰণ আপুনি হঠাৎ সুধি দিলে মই কথা প্ৰসংগত তো গতিকে মাতি দিলে মোক পঠিয়ালে নিৰ্দেশ দিলে আমি আবেলিৰ বাছ এখনত গৈছোঁ আৰু প্ৰগ্ৰাম আছে গধূলি গতিকে মই আহিব নোৱাৰিলোঁ সেই সময়ত বাণীকান্ত পেগু ডাঙৰীয়া তাৰ উপায়ুক্ত আছিলে তো তেখেতক ক'লোঁ যে আমি থাকিব লাগিব তো মোৰ ফটোগ্ৰাফাৰজনক আমি পঠিয়াই দিলোঁ কাৰণ এতিয়াৰ নিচিনা তেতিয়া ব্যৱস্থা নাই হোৱাটছআপ নাই তো এইবিলাক ব্যৱস্থা নাই গতিকে নিউজটো মই ফেক্সতো পঠিয়াব পাৰিম কিন্তু বা ফোনতো ক'ব পাৰিম কিন্তু ফটোটো লাগিব গতিকে মই নাইট চুপাৰত আমাৰ ফটোগ্ৰাফাৰজনক পঠাই দিলোঁ যোৰহাটলৈ কেমেৰামেনজনক তো তেওঁ গুচি আহিলে ৰেৱ কুমাৰ বৰা আমাৰ সতীৰ্থ তো তেওঁ আহিলে আৰু মই বাতৰিটো লিখি পেলাই তাত লিখিবৰ কাৰণে থাকি গ'লোঁ বাতৰি লিখি মোক যিটো ৰুমত থাকিবলৈ পালোঁ তো মই নাজানো পিছত মোক কোনোবা দেখিছোঁ ৰঙা কাৰ্পেট দিয়া আছে খুব ধুনীয়া ব্যৱস্থা তাৰ মই যাওঁতে কেয়াৰটেকাৰজনক সুধিলোঁ কাষৰ ৰুমটোত কোন আছে কৈছে এজন আজি যিজন আহিছে APJ আব্দুল কালাম তো তেখেত ভাৰত চৰকাৰৰ এটা ডাঙৰ দায়িত্বত আছে মইতো চক খাই গ'লোঁ যিজন মানুহৰ ভাষণ শুনি আহিছোঁ ঠিক আছে আৰু তেখেতে তেতিয়া 2020 চনত যিটো ভাষণ দিছিলে 2020 চনত শ্বিলঙত নাই ডিব্ৰুগড় ইউনিভাৰ্চিটিত 2020 নাই তেখেতে যিটো ভাষণ দিছে সেইটোত তেখেতে কৈছে 2002 চনত দিছে তেখেতৰ ভাষণৰ বিষয়টো কৈছোঁ মই যে 2020 চনত ভাৰতে কেনেকৈ শক্তি আহৰণ কৰিব তাৰমানে তাৰ কিছুদিনৰ পিছতে আপোনালোকে জানে সেই ঘটনাৰ কালাম ডাঙৰীয়াই ভাষণটো দিয়াৰ এবছৰমানৰ ভিতৰতে অতি সোনকালে ভাৰতে পাৰমাণৱিক পৰীক্ষা কৰিছিলে বোমা ফুটাইছিলে পোখৰাণত ৰাজস্থানত গতিকে তেখেতে কৈছে 2020 চনত কেনেকৈ ভাৰত শক্তিধৰ এখন ৰাষ্ট্ৰ হ'ব সেই কথাটোৰ ওপৰত যে মিছন 2020
মিছন 2020 মিছন 2020 তাৰ ওপৰত তেখেতে সেইদিনা ভাষণটো ৰাখিছিলে বুজিলো তো মই বাতৰি কাকতত কভাৰ কৰিছিলোঁ আৰু ৰাতিপুৱা তো মই চাই আছিলোঁ উঠি তেখেতৰ এজন বিগৰাকী ব্যক্তি তেখেতৰ কাষৰ ৰুমটো আছিলে তেখেতকে লগ ধৰিলোঁ মোক আপুনি 10-15 মিনিট কথা পতাৰ সুবিধা এটা দিয়ক তেখেতে কৈছে এইটো ইনফৰ্মেল হ'ব কিন্তু ফৰ্মেল টক নহয় আপুনি ফৰ্মেল ড্ৰেছ কৰি আহক আৰু তেখেতে আপোনাক পাৰ্মিশ্যন দিব কাৰণ তেখেত বহুত সহজ সৰল মানুহ আৰু মই বেছি সময় পোৱা নাই তেখেত এয়াৰপৰ্টলৈ যাবলৈ ওলাইছে আৰু এই তেওঁ জলপান কৰি থকা মুহূৰ্তটোত মোক তেওঁ 10 মিনিট সময় কথা পাতিবলৈ দিছে মোক তেখেতে অকণমান কিবা তেওঁৰ ভাগৰ পৰা কিবা খাবলৈও দিছে মই খাইছোঁ আৰু তেওঁক তাৰ 2-3টা প্ৰশ্ন কৰিছোঁ আৰু সেইটো পিছদিনাখন আমাৰ দৈনিক জনমিত যেনেকৈ দিছোঁ আমি ওলাইছে নিশ্চয় সেইটো এটা সৌভাগ্য আপোনাৰ যোৰহাট মানে মই অভাৰঅল যোৰহাট বুলি কৈছোঁ আপোনাৰ কি ভাল লাগে যোৰহাটৰ আটাইতকৈ ভাল লগা ঠাইখিনি যোৰহাটৰ য'ত গৈ আপুনি আমনি পালে কষ্ট পালে দুখ পালে গৈ অকণমান সময় জিৰাবলৈ মন যায় আমাৰ নিমাতী ঘাটটো তেনেকুৱা এটা নিমাতী ঘাট খুব মানে এটা ভাল লগা ঠাই যায় কেতিয়াবা যাওঁ প্ৰায় যাওঁ কালিও গৈছোঁ কালি মই কৰ্তব্য ক্ষেত্ৰত গৈছোঁ ঢকুৱাখানা যাওঁতে নিমাতী ঘাট হৈ গৈছোঁ কিন্তু নিমাতী ঘাটৰ যিটো নিৰিবিলি পৰিৱেশ আৰু আটাইতকৈ ভাল লাগে কেতিয়াবা আপুনি নিমাতী ঘাটত গ'লে ভাবুক হৈ যায় যে নিমাতীৰ যিটো পৰিৱেশ নিমাতীৰ যিবোৰ গাঁও আছিলে যোৱা 30-35 বছৰ বা 40 বছৰৰ যি খহনীয়াৰ যিটো অবাধ গতি তাত কিন্তু নিমাতী সেই গাঁওবিলাক যে নিশ্চিহ্ন হৈ গ'ল নাইকিয়া হৈ গ'ল এটা ডাঙৰ পৰিৱেশ নাইকিয়া হ'ল তাত জাহাজ ঘাট আছিল তাত এখন ৰেল দলং আছিল তাত স্কুল আছিল তাত গাঁৱৰ পিছত গাঁও আছিল খেতি বাতি আছিল সেই সকলোবিলাক যে নাইকিয়া হৈ গ'ল অকণমান ঘাটটোত বহি ভাবিলে মনটো বেয়া লাগে নিশ্চয় কিহত আটাইতকৈ বেছি খং উঠে কি কাৰণত আপোনাৰ ব্যক্তিগতভাৱে ঘৰতো হ'ব পাৰে য'তে নহওক মই জানো যে এজন মানুহে মোক কথাটো মিছা কৈ আছে আৰু যেতিয়া বাৰে সোধাৰ পিছতো তেওঁ সেই একেটা কথাকে ৰিপিট কৰি থাকে মিছাটো তেতিয়া খং উঠে আৰু কি কথা আটাইতকৈ ভাল লাগে ফূৰ্তি লাগে যেতিয়া কিছুমান বস্তু মনে বিচৰা ধৰণে হয় তেতিয়া ফূৰ্তি লাগে যদি মনে বিচৰাৰ ধৰণে হৈ যায় তেতিয়াহ'লে ৰাজনীতিত আপোনাৰ কিমান দূৰলৈকে যাবলৈ মন কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ পত্নীক কৈছিলে যে মই এদিন মুখ্যমন্ত্ৰী হ'ম তো আপুনি আপোনাৰ পত্নীক বা পৰিয়ালক বা ভাইটিক বা ভতিজাক কেতিয়াবা কয় নাই ময়ো এদিন মন্ত্ৰী হ'ম নাই আজিলৈকে কোৱা নাই আৰু সেইটো মই বৰকৈ ভবাও নাই কথাটো হ'ল বিধায়কৰ কথাটো ভাবোঁ কেতিয়াবা এইটো এটা সপোন বুলি নহয় এটা ভাবি থাকোঁ কাৰণ এইটো মই দেখা বস্তু যে ওচৰতে থকা বস্তু হয়তো অলপ চেষ্টা কৰিলে হ'ব গতিকে মন আছে আৰু মোৰ মন মই এতিয়াও মই আচলতে বহুত বেছি ভবাৰ সময় নাই এতিয়া সেই যিটো বয়স আমাৰ এতিয়া সেই বয়সটো এতিয়া বহুত বেছি ভাবিম মই মুখ্যমন্ত্ৰী হ'ম মই মন্ত্ৰী হ'ম সিমানখিনি ভবাৰ মই ভবা নাই এতিয়া সময় আছে বা অৱকাশ আছে এটা কথাই ভাবোঁ যে ৰাজনীতিৰ মাধ্যমেৰে মানুহক যিমান পাৰি অধিকৰ পৰা অধিক সেৱা কৰিব লাগে ধন্যবাদ ডাঙৰীয়া বহুত বহুত ধন্যবাদ আপুনি এইখিনি সময় দিলে আৰু আপুনি লিখা মেলাৰ লগত যিহেতু জড়িত কোনোবাই এখন কিতাপ পালে পঢ়িব একদম ৱেব ছিৰিজ টাইপ এখন কিতাপ ইয়াত থ্ৰিলাৰ আছে ছাছপেন্স আছে আৰু পাতাল কাল বুলি কিতাপখন আছে গতিকে এখন শান্তনু পূজাৰী ডাঙৰীয়াৰ কিতাপ আপোনালোকে পঢ়িব আশা কৰিছোঁ 26ত সকলোবিলাক সপোন পূৰণ হওক আপোনাৰ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো ভাবি আছে বা আপুনি যিটো ভাবিছে কাৰণ মেনিফেষ্টেশ্যন কৰিলে বহুতবিলাক সপোন পূৰণ হয় ভবা কথা সিদ্ধি হয় বুলি কয় গতিকে সকলোবিলাক শুভেচ্ছা আমাৰ ফালৰ পৰা থাকিলে আগবাঢ়ি যাওক সেইটো আশা কৰিছোঁ আপোনাৰ ফালৰ পৰা কিবা এটা জানিব বিচাৰিছোঁ আমাৰ লগত বাৰ্তালাপ কৰাৰ ক্ষেত্ৰত কেনেকুৱা লাগিলে আপোনাৰ নাই খুব ভাল লাগিলে মই আপোনালোকৰ লগত কথা বতৰা পতাৰ যিটো সৌভাগ্য আজি এইটো মই সৌভাগ্য বুলি কৈছোঁ মই সদায় এনেকৈ কওঁ এনেকৈ সৌভাগ্য যিটো হ'ল সেই সৌভাগ্য মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু আপোনাৰ যিটো মাধ্যমেৰে ৰাইজে যিমানখিনি কথা মানে আপোনাৰ চেনেলটো মই সদায় চাবলৈ সময় নাপাওঁ কিন্তু মানুহে কয় যথেষ্ট জনপ্ৰিয় মানুহে ভাল পায় বিশেষকৈ নতুন প্ৰজন্মই ইয়াক বহুত পচন্দ কৰে আৰু এই নতুন প্ৰজন্মই যিবিলাক বস্তু পচন্দ কৰে কাৰণ আজিকালি নতুন প্ৰজন্মৰ টেষ্টবোৰ বেলেগ মই এইটো কাৰণে আচৰিত হৈছোঁ যে আপুনি এটা আমাৰ যিটো পৰম্পৰাগত আমাৰ সংস্কৃতি আমাৰ ব্যৱস্থা এইবিলাকৰ সদায় সপক্ষে কথাবোৰ কয় তুলি ধৰে সেইটো মই 2-3বাৰৰ দৃশ্যত চাইছোঁ তো গতিকে তাৰ মাজে যেতিয়া যুৱক সমাজে আপোনাক আদৰি লৈছে তাৰমানে আপুনি কিবা এটা নতুনত্ব দিছে তেওঁলোকক কাৰণ আমি কওঁ যে যুৱ সমাজে আমাৰ পৰম্পৰাগত ব্যৱস্থাবিলাক ভাল নাপায় আমাৰ ছিষ্টেমবোৰ ভাল নাপায় কিন্তু আপুনি তাৰ মাজত যেতিয়া ৰাইজে তেওঁলোকে যেতিয়া আঁকোৱালি লৈছে
কাৰণ মই বহুত নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে মোক কৈছে যে বাৰ্তালাপটো চাবলগীয়া অনুষ্ঠান তো গতিকে আপুনি আজি আহিব বুলি যেতিয়া মোক গম পাইছে মোক কেইবাগৰাকীও ফলোৱাৰে কৈছে যে খুব ভাল হৈছে এইটো মানুহে এটা মানুহৰ আমাৰ জনপ্ৰিয় এটা অনুষ্ঠান গতিকে মই ভাবোঁ যে তাত আপোনালোকে মোক নিৰ্বাচন কৰিলে কথা পাতিবৰ কাৰণে মই তাৰ কাৰণে নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু আপোনালোকক পুনৰবাৰ আমাৰ আজি ওচৰলৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ ধন্যবাদ আৰু আমি বিদায় লৈছোঁ পৰৱৰ্তী সময়ত এবাৰ আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে যে নিৰ্বাচন চমু চাপিছে আৰু আমি এইবাৰ নতুন নতুন মুখ আমাৰ মাজলৈ আহিব নতুন নতুন বিধায়ক আহিব নতুন প্ৰজন্ম আহিব গতিকে তেওঁলোকৰ লগত আমি বাৰ্তালাপ কণ্টিনিউ কৰি গৈ আছোঁ কেইবাজনৰ লগতো আপোনালোকে দেখিছে গতিকে এয়া আছিলে যোৰহাটৰ টিয়কৰ এগৰাকী ভাবী প্ৰাৰ্থী আৰু সেয়া হৈছে শান্তনু পূজাৰী ডাঙৰীয়া পদুম ফুলে নুফুলে পিছৰ কথা পাতি খুব ভাল লাগিলে ধন্যবাদ